যুক্তিযুদ্ধলৈ স্বাগতম মই দীক্ষিত শৰ্মা অসম বিধানসভা নিৰ্বাচন হৈ গ'ল ফলাফল ওলাল আৰু বিৰোধী একেবাৰে বিধ্বস্ত হ'ল বিৰোধী বিধ্বস্তই নহয় এটা বিৰোধীৰ অস্তিত্বক লৈ প্ৰশ্ন চিহ্ন হৈছে যেটো অভিযোগ ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা বিশেষকৈ কংগ্ৰেছৰ ক্ষেত্ৰত কৈ থকা হৈছিল নিৰ্বাচনৰ ফলাফলে সেই অভিযোগটোক এক প্ৰকাৰে বাস্তৱত ৰূপায়িত কৰিলে যে কেৱল মিয়া মুছলমানৰ লগতহে কংগ্ৰেছ আছে আৰু তাৰ বাস্তৱত ৰূপায়িত কেনেকৈ হ'ল বাস্তৱত ৰূপায়িত এনেধৰণে হ'ল যে যি 19 জন বিধায়ক কংগ্ৰেছৰ ফালৰ পৰা জিকি আহিছে তাৰ 18 জনে মুছলমান মাত্ৰ এজনহে হিন্দু বিধায়ক বিজয় কৰাব পাৰিলে কংগ্ৰেছে কেৱল সেয়াই নহয় যি 24 জন বিৰোধীৰ বিধায়ক নিৰ্বাচিত হৈ বিধানসভালৈ গ'ল সেই 24 জনৰ ভিতৰত মাত্ৰ দুজনহে হিন্দু বিধায়ক বিৰোধীয়ে দিব পাৰিলে তাৰে এজন অখিল গগৈ আৰু আনজন হ'ল জেপি দাস এটা প্ৰশ্ন উত্থাপন হৈছে যে বিৰোধীৰ এই যি অৱস্থা বিৰোধীৰ এই যি বিপৰ্যয় এই বিপৰ্যয়টো কিয় হ'ল অসমীয়া অঞ্চলৰ পৰা বিশেষকৈ কংগ্ৰেছ একেবাৰে নিশ্চিহ্ন কিয় হৈ পৰিলে অসমীয়াই কংগ্ৰেছক একেবাৰে প্ৰত্যাখ্যান কিয় কৰিলে এইটো এটা ডাঙৰ বিবেচনাৰ বিষয় নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল ফলাফল ওলাল 12 তাৰিখে শপত গ্ৰহণ হ'ব নতুন চৰকাৰ গঠন হ'ব আৰু তৃতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত এনডিএ চৰকাৰ হ'ব ইয়াৰ পাছত বিৰোধী ৰাজনীতি কি হ'ব বিৰোধীক আমি এতিয়া বিধানসভাত কেনেধৰণে কাৰণ বিৰোধী এতিয়া সম্পূৰ্ণৰূপে বিধানসভাত দুটা ভাগ হৈ পৰিছে এফালে কেৱল হিন্দু বহিব আনফালে কেৱল মুছলমান বহিব দুই এজনক যদি আপুনি বাদ দিয়ে সেই দুজনক বাদ দিয়ে আজমল বহিব কংগ্ৰেছৰ মুছলমান বিধায়কসকল বহিব আৰু তাৰ মাজত থাকিব অখিল গগৈ আৰু জেপি দাস আৰু একফালে সম্পূৰ্ণৰূপে হিন্দু যেটো এটা মেৰু বিভাজনৰ কথা আছিলে সেইটো সম্পূৰ্ণৰূপে বিধানসভাত স্পষ্ট হৈ পৰিছে এআইডিএফ দুখনলৈ নামি আহিলে কংগ্ৰেছ 19 খনলৈ নামিলে আৰু ইয়াৰ পৰৱৰ্তী প্ৰভাৱ বা বিৰোধীৰ এনেধৰণৰ অৱস্থাৰ অন্তৰালত কি আছে কাৰণ 1952 চনৰ পৰা আজিলৈকে বিৰোধীৰ এনে অৱস্থা আমি কেতিয়াও দেখা নাই তাৰ মাজতে এতিয়া জনগণনা আৰম্ভ হ'ব জনগণনাৰ ৰূপটো আমি দেখা পাম কি ধৰণৰ হ'ব ইতিমধ্যে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ দিশ বিকাশৰ পৰা আৰম্ভ কৰি কিছু কাম আৰম্ভ হ'ব 12 মেৰ পিছৰ পৰা তাৰ মাজতে নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীও আহি কৈ গ'ল যে বিদেশীসকলক ইতিমধ্যে চিনাক্ত কৰি থোৱা হৈছে এই 5 বছৰ যি কাৰ্যকাল আছে এই কাৰ্যকালত আপোনাৰ যি বাংলাদেশী আছে যিসকল বিদেশী আছে তেওঁলোকক বিতৰণৰ প্ৰক্ৰিয়া চলিব তাৰ মাজতে এনআৰচিৰ প্ৰসংগ আছে তাৰ মাজতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ আছে এই সকলোসমূহ প্ৰসংগ আছে আজি আমি সেই বিষয়সমূহক এটা বিস্তৃতভাৱে আলোচনা কৰিবলৈ মই চেষ্টা কৰিম মোৰ লগত অতিথি উপস্থিত আছে সেই অতিথিসকলক মই প্ৰথমে চিনাই কৰাই দিব বিচাৰিছোঁ মোৰ লগত আছে ধৰ্মালোচক সত্যৰঞ্জন বৰা আপোনাক স্বাগতম জনাইছোঁ পাৰ্শ্বজ্যোতি বৰা আছে বিজেপিৰ মুখপাত্ৰ আপোনাক স্বাগতম জনাইছোঁ আৰু বিশ্লেষক মোৰ লগত আছে দেৱজিৎ গোস্বামী আপোনাকো স্বাগতম জনাইছোঁ এই সকলো বিষয়সমূহৰ ওপৰত যিখিনি ইতিমধ্যে মই ক'লোঁ সেই বিষয়ৰ ওপৰত এটা মই যদি প্ৰথমে এটা বিশ্লেষণাত্মক দৃষ্টিভংগীৰে চাবলৈ যাওঁ মই দেৱজিৎ গোস্বামী ডাঙৰীয়া আছে তেখেতৰ পৰা মই আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰশ্নটো এইটো যে বিৰোধীৰ বিপৰ্যয় বিৰোধী অসমীয়া অঞ্চলৰ পৰা একেবাৰে নিশ্চিহ্ন হৈ যোৱাৰ কাৰণটো কি সাংঘাতিক কথা হৈছে গণতন্ত্ৰত একচুৱেলি আমাৰ যিটো বিৰোধী সবল হোৱাটো অত্যন্ত প্ৰয়োজনীয় আমি বহুত আগতেও দেখিছিলোঁ আৰু এতিয়াও আমি সেইটো উপলব্ধি কৰোঁ কিয়কি চৰকাৰ এখন যেতিয়া আপোনাৰ সাংঘাতিকভাৱে অকল নিজৰ এমএলএ দ্বাৰা গঠিত হয় তেতিয়াহ'লে একনায়কত্ববাদ হয় হোৱা অনুভৱ হয় মই কোৱা নাই হৈছে আৰু বহু ক্ষেত্ৰত আমি যোৱা 5টা বছৰত দেখিছিলোঁ কিছুমান ক্ষেত্ৰত চৰকাৰখনে বিপক্ষ যিহেতু নাছিলে সেই ক্ষেত্ৰত কিছু নীতি নিৰ্দেশনা কিছু বিধেয়ক মানে আলোচনা নোহোৱাকৈ সেই বিধেয়ক গৃহীত হৈছে বহু ধৰণৰ নটিফিকেশ্যন ৰাইজৰ বিৰুদ্ধেও গৈছে তাৰ কাৰণে বহুত আন্দোলন ইত্যাদি হৈছে যি হওক বাৰু
কথাটো হৈ গ'ল কি সেইটো বিপৰ্যয় আপুনি ঠিকে কৈছে কথাটো যে বিৰোধী প্ৰায় 85 চনত আমি দেখিছিলোঁ যেতিয়া চাৰিওফালে জাতীয়তাবাদী উত্থান হৈছিল অসম গণ পৰিষদৰ জয়যাত্ৰা হৈছিলে সেইটো সময়তো কিন্তু কংগ্ৰেছে 25খন আসন পাবলৈ সক্ষম হৈছিলে আৰু সেই 25খনৰ বহুকেইখন আসন উজনি অসমৰ পৰা আহিছিলে নাজিৰা ইত্যাদি কিন্তু কথাটো হৈ গ'ল এইবাৰ হিন্দু বিধায়ক আহিছিলে আৰু এইবাৰ একেবাৰে আচৰিতভাৱে অকল এজনৰ বাহিৰে 19 জনৰ মাত্ৰ এজনহে আপোনাৰ অসমীয়া মানে হিন্দু বিধায়ক 18 জনে আপোনাৰ মানে মুছলমান বিধায়ক আহিছে যাক লৈ পেলাই আমি একচুৱেলি আৰু তাৰে বহুত এনেকুৱা হৈছে যে সেইবিলাকৰ নাম গুণ দেখিলে আপুনি গম পাব যে সেইসকলকো লৈ পেলাই আমি 85 আন্দোলন বা 79ৰ পৰা 6 বছৰীয়া আন্দোলন আমি চলাইছিলোঁ এতিয়া কথাটো হ'ল কি কিয় হৈছে এনেকুৱা কংগ্ৰেছে বা বিৰোধীয়ে ৰাইজৰ লগত যিটো ৰিলেশ্যন মেইনটেইন কৰিব লাগিছিলে যিটো সম্পৰ্ক কৰিব লাগিছিলে ৰাইজৰ ইছ্যুবিলাক যোৱা 5টা বছৰত মই নিজে ক'ব পাৰোঁ যে মই এই ষ্টুডিঅ'ত এটা দিনো চাগে আমি নবহাকে কোনো ইছ্যু নোহোৱাকৈ আমি বহা নাই এটা সদায় ইছ্যু এটা ওলাইছিলে বহু ধৰণৰ ইছ্যু আছিলে অসমত যেনেকৈ চৰকাৰখনে ভাল কামো কৰিছিলে সেই হিচাপত বহুত এনেকুৱা ধৰণৰ কামো কৰিছিলে যি কামৰ পৰা বিৰোধীয়ে এটা স্পেচ পাইছিলে আৰু এইবাৰ আমি সেইটো দেখিছিলোঁ ইলেকশ্যনৰ সময়তে হওক বিৰোধী ক্ষেত্ৰত পক্ষত আহিছিলে কিন্তু ভোটলৈ কনভাৰ্ট নহ'লে সেইকাৰণে বিৰোধীয়ে তেওঁলোকে এতিয়া বিশ্লেষণ কৰিব লাগিব যে কি কাৰণত হ'ল তথাপিও আপুনি যদি বিজেপি যিটো হিচাপত তেওঁলোকে আপোনাৰ সংগঠন কৰি আছে যিটো হিচাপত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 24/7 কাম কৰি আছে তেওঁ যিখিনি আপোনাৰ যিটো তেওঁৰ বিচক্ষণতা তেওঁ যিটো কষ্ট কৰিব পাৰে তেওঁ ৰাইজৰ লগত কানেক্ট কৰিব পাৰে তাৰ লগতে আপোনাৰ প্ৰধানমন্ত্ৰীৰ পৰা আপোনাৰ পৃষ্ঠা প্ৰমুখলৈকে যিটো ৰিলেশ্যন তেওঁলোকে ইলেকশ্যনত আপোনাৰ সম্পূৰ্ণভাৱে সকলো প্ৰচেষ্টা তেওঁলোকে চলে কষ্ট ত্যাগ স্বীকাৰ কৰি হ'লে তলৰ পৰা ওপৰলৈকে সকলে কৰে এইবিলাকত একচুৱেলি বিৰোধী বিধ্বস্ত হৈছে আৰু তেওঁলোকে অকল ছ'চিয়েল মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াই বা প্ৰিণ্ট মিডিয়াই অকল সহায় কৰি পেলাই যে বিৰোধী চৰকাৰ আনিব পাৰিব এনেকুৱা নহয় আমি বিৰোধীক প্ৰশ্ন সোধোঁ এতিয়া মই সেইটো বুলি ভাবোঁ যদিও আপোনালোকে কয় নিৰপেক্ষ বা ৰাজনীতিক বিশ্লেষক কিন্তু নিৰপেক্ষ বুলি নহয় আমি চৰকাৰক প্ৰশ্ন সুধিবই লাগিব সেইটো আমাৰ ধৰ্ম আৰু কৰ্তব্য যেনেকৈ সংবাদ মাধ্যমৰ দায়িত্ব মই ভাবোঁ যে এজন বিশ্লেষক হিচাপে সেইটো মোৰ দায়িত্ব কিয় আজি কংগ্ৰেছ 10 বছৰ নাই সেইকাৰণে আমি যোৱা 5টা বছৰ বিজেপিকে সুধিছোঁ বহুতে কয় আপুনি বিজেপি বিৰোধী নেকি বিজেপি বিৰোধী নহয় যিহেতু কংগ্ৰেছ নাই 10টা বছৰৰ পৰা এতিয়া আৰু কংগ্ৰেছক প্ৰশ্ন সুধি লাভ নাই ডিছপুট সেইকাৰণে আমি চৰকাৰকে সুধিব লাগিব আপুনি কোৱা কথাটো একেবাৰে সত্য সেইকাৰণে বিশ্লেষণ কৰিব লাগে কিন্তু মই ভাবোঁ বিৰোধীবিহীন প্ৰায় বিহীন বুলি আপুনি ক'ব পাৰে সেইটো কিন্তু গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয় ঠিক আছে মই সত্যৰঞ্জন বৰা আপোনাৰ ওচৰলৈ আহিছোঁ এটা অপেনিং ৰিমাৰ্ক হিচাপে আপুনি কি কাৰণ বুলি ভাবে কি হৈছে আচলতে মানে মূলতঃ এই কথাখিনি আমি বিভিন্ন সময়ত আলোচনা কৰিছোঁ যে তেওঁলোকৰ যিটো অনীহা মানে তেওঁলোকৰ সম্পৰ্ক তেওঁলোকে ভাবে যে এই ইংৰাজীত এষাৰ বাক্য আছে জেক অফ অল ট্ৰেডছ মাষ্টাৰ অফ নান গোটেই বিৰোধী অসমত যিকেইজন ব্যক্তি লগ লাগিলে গোটেইকেইজনে নিজকে ভাবে তেওঁলোকেই চব জানে তেওঁলোকে সৰ্বজ্ঞানী প্ৰত্যেকজনে আপুনি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ কথাই কওক লুৰিণ গগৈ কথাই কওক বা অখিল গগৈৰ কথাই কওক তেওঁতো ক'বই নালাগে কেৱল তেওঁহে জানে পৃথিৱীত কোনেও নাজানে এই যিটো ধাৰণা আৰু ইজনে সিজনে সেই যে তেওঁলোকে যে ভাবে যে তেওঁলোকে চব জানে সেইকাৰণে এজনৰ লগতো আন এজনৰ কোঅৰ্ডিনেশ্যনটো সেই ধৰণৰ হৈ নুঠিল যেতিয়া আপোনাৰ নিজৰ মানুহখিনিৰ লগত একাত্ম হৈ আপুনি থাকিব নোৱাৰে তেতিয়াহ'লে সেই প্ৰভাৱটো আপোনাৰ সংগঠনত পৰিব সেই প্ৰভাৱটো আপোনাৰ সাধাৰণ মানুহৰ লগতো পৰিব আমি দেখা পাইছোঁ তেওঁলোকৰ নিজৰ মাজত যিবিলাক মিছকমিউনিকেশ্যন আৰু মাজে মাজে তেওঁলোকৰ যিবিলাক মন্তব্য ইজনে সিজনৰ প্ৰতি এইটোৱে সাংঘাতিকভাৱে এইটো দেখুৱাই দিলে যে তেওঁলোক আচলতে মানুহৰ লগত নাই তেওঁলোক বিষয়ৰ লগত নাই তেওঁলোক ছিষ্টেমৰ লগত নাই তেওঁলোকে কেৱল ভাবিছিল যে মানুহে কিবা এটা কাৰণত তেওঁলোকে ভোট দিব আৰু ভোট দি তেওঁলোকক মন্ত্ৰী MLA পাতি দিব কি কাৰণটো কি সেইটোও তেওঁলোকে ভালকৈ কেতিয়াও নাজানিলেও কেতিয়াও এনালাইচিছো কৰিব নোৱাৰিলেও কেতিয়াও জানিবলৈ চেষ্টাও নকৰিলে তেওঁলোকে ভাবিলে হ'ব আৰু যেনেকৈ মোক মা দেউতাই জন্ম দি দিলে মইতো নিজে নিবিচৰাকৈ জন্ম হৈ গ'লোঁ কাৰোবাৰ কৃপাত তে আমিও কাৰোবাৰ কৃপাত আমিও ভাবিছোঁ এনেকৈ আমি মন্ত্ৰী MLA হৈ যাম কাৰোবাৰ কৃপাত হৈ পেলাই আমি যি কৰিব লাগে আমি কৰিম মূলতঃ অদূৰদৰ্শিতা অপৰিপক্কতা সংযোগহীনতা মানুহৰ লগত আৰু যিবিলাক বিষয় আছিল বিষয় যথেষ্টখিনি আছিল যিখিনি বিষয় আমিও বিভিন্ন সময়ত কৈছোঁ সেই ইছ্যুবিলাক তেওঁলোকে সঠিক ধৰণে আগুৱাই নিব নোৱাৰি পেলাই আৰু তেওঁলোকে কেৱল এই অশ্লীল কথা বতৰা এটা পৰিৱেশ সৃষ্টি কৰি থাকিবলৈ চেষ্টা কৰিলে আটাইতকৈ ডাঙৰ কথাটো হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি আমি এইটো নকওঁ যে এই ধৰক
প্ৰদ্যুৎ বৰদলৈ প্ৰসংগটো বিভিন্ন সাধাৰণ ব্যক্তি হিচাপে যদি মই চাওঁ মোৰ ভাল লগা নাই কৈ বা তেওঁ আহিছে পিছদিনাই তেওঁক টিকেট দিছে কিন্তু কথা হ'ল এইখন নীতিগত অনীতিগত কথাই নাই আমি যেতিয়া কওঁ এভৰিথিং ইজ ৱাৰ এণ্ড লাভ ফেয়াৰ ইন লাভ এণ্ড ৱাৰ এইখনতো যুদ্ধই কৰিছে নহয় তেওঁলোকে যেতিয়া মুখ্যমন্ত্ৰীয়ে যুদ্ধ কৰিছে কি নীতি লৈছে কি অনীতি লৈছে সেইটো বাদ দিয়ক তেওঁলোকৰ এই মুখ্যমন্ত্ৰীৰ প্ৰত্যেকটো নীতিত সি অনীতিও হ'ব পাৰে সেইটো মই নকওঁ কূটনীতি কৰক ৰাজনীতি কৰক যি কৰিছে প্ৰত্যেকটোতেই বিৰোধী বিফেইল হৈছে আৰু প্ৰত্যেকটোতেই তেওঁলোকে এনেকুৱা কৰিছে মানে মুখ্যমন্ত্ৰী মহোদয় বৰশী টোপটো দি দিছে সিহঁতে খুট মাৰি পেলাই তাতে ফচিছে তাৰ পানী পেলাই মানে ৰিয়েকশ্যন পলিটিক্সত থাকে দেৱজিৎ শইকীয়া দেৱজিৎ গোস্বামী ডাঙৰীয়া বিৰোধীয়ে কেৱল ৰিয়েকশ্যন পলিটিক্স থাকিলে তেওঁলোকে কেৱল ৰিয়েকশ্যন পলিটিক্স দিলে তেওঁলোকে ইছ্যু ক্ৰিয়েট কৰিব নোৱাৰিলে মই বিজেপিৰ ওচৰলৈ আহিম পাৰ্শ্বজ্যোতি বৰাৰ ওচৰলৈ আহিম ইছ্যু ক্ৰিয়েট ইছ্যু হৈ গৈছিলে বহুবিলাক ইছ্যু ক'লোতো আপোনাৰ আমাৰ বৰা ডাঙৰীয়াই কৈছে কথাখিনি যে ইছ্যুটো ৰাইজৰ মাজত আপুনি লৈ যাব লাগিব ৰাইজে আপোনাৰ কথাখিনি গ্ৰহণ কৰিব লাগিব আৰু আপুনি যিটো সম্পৰ্ক আজি বিজেপিৰ যিটো সম্পৰ্ক আজি বহুতকেইজন বিধায়কে আমি দেখিছিলোঁ যে তেওঁলোকে কৈছে মোৰ জিলাত মোৰ এই সমষ্টিত এবাৰ এনেকুৱা হৈছিলে মোৰ নিজৰ মানুহে বহুতে এনেকুৱা কৰিছিলে কিন্তু তৎসত্ত্বেও সেই বিধায়ক জিকি আহিছে কিয় জিকি আহিছে কিয় তেওঁলোকে জনসম্পৰ্ক ৰক্ষা কৰি চলিছিলে হয় আপুনি এজন বিধায়ক যেতিয়া 5 বছৰ থাকে এছাম মানুহে সকলোকে সন্তুষ্ট আপুনি কৰিব নোৱাৰে এছাম মানুহে আপোনাৰ বিৰোধ কৰিবই কিন্তু তৎসত্ত্বেও আপোনাৰ সৰহ সংখ্যক লোকৰ লগত ভালে থকাৰ কাৰণে আজি সেই বিধায়কবিলাক জিকি আহিছে আজি কংগ্ৰেছৰ চাওক বিৰোধী দলপতি দেৱব্ৰত শইকীয়া তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সকলোতকৈ মানে শক্তিশালী মুখ্যমন্ত্ৰী বুলি আছিল বুলি হিমন্ত বিশ্ব শৰ্মাতে যদি পিছতে যদি আমি কওঁ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আছিলে তেওঁ দুবাৰৰ মুখ্যমন্ত্ৰী গভৰ্ণৰৰ পুতেক তেওঁ নিজে আপোনাৰ কেবিনেট মন্ত্ৰী ৰেংকত আপোনাৰ আছিলে তেওঁ আজি 15 বছৰ এমএলএ হৈ থকাৰ পাছত তেওঁ কিয় হাৰিবলগীয়া হৈছে তাৰমানে জনসম্পৰ্ক নাই ৰাইজৰ কথাবিলাক ৰাইজৰ তেওঁলোকে সমাধান দিব পৰা নাই আৰু যি হিচাপে বিধানসভাতে হওক মিডিয়াৰ আগতে হওক যেনেকৈ যেনেকৈ বস্তুবিলাক উপস্থাপন কৰিব লাগিছিলে যেনেকৈ কথাখিনি ক'ব লাগিছিলে সেই সবল স্থিতিবিলাক ল'ব নোৱাৰাৰ কাৰণে মানুহক কি লাগে ভাল জনপ্ৰতিনিধি এজন লাগে যোনে আজি তথ্যত চাওঁ অখিল গগৈ ওলাই আহিছে কিন্তু যিমানে যি কৰক লাগিলে মই অখিল গগৈ বৰ বেছি ফেভাৰৰ মানুহ নহয় তৎসত্ত্বেও কিন্তু অখিল গগৈ ইমান হেৰি হোৱাৰ পাছতো কিন্তু যিকোনো প্ৰকাৰ দি হওক তেওঁ জিকি আহিছে কিহৰ কাৰণে জিকি আহিছে তেওঁ এই যিটো বিধানসভাৰ ৰোল তেওঁ যিটো সদায় এটা হাইলাইটত থাকে তেওঁ যিখিনি অকণমান পঢ়া শুনা কৰি পেলাই আহি পেলাই যিবিলাক ইছ্যুবিলাক উত্থাপন কৰে সেইখিনি কথা কিন্তু আপুনি শলাগ ল'ব লাগিব ডেফিনেটলি ডাউট থাকিব ইলেক্ট্ৰনিক বস্তু আজি আমি জানো যে যিকোনো বস্তু হেক হ'ব পাৰে কিন্তু তাতো কথা আছে আৰু মই বিজ্ঞানৰ ছাত্ৰ হিচাপে আমি ক'ব পাৰোঁ যে এইকেইটা কাৰণত এনেকুৱা হ'ব পাৰে কিন্তু তেওঁলোকক টেষ্টিং কৰিব দিয়া হয় তেওঁলোকক ভেৰিফাই কৰিব দিয়া হয় সকলো ৰাজনৈতিক দল তাত থাকে এক্সপাৰ্টছবিলাক থাকে কিন্তু তেওঁলোকে সেইটো যদি তেওঁলোকে গ্ৰহণ নকৰে তেতিয়াহ'লে কৰ্ণাটকতো গ্ৰহণ কৰিব নালাগিছিলে তেওঁলোকে তেলেংগানাতো কৰিব নালাগে কৰিব নালাগিছিলে তেওঁলোকে জম্মু কাশ্মীৰতো কৰিব নালাগিছে নকৰিলে সকলোতে নকৰে এতিয়াতো DMKৰ লগত মিলি পেলাই কি কয় TVK লগত মিলি পেলাই তেওঁলোকে একেখন চৰকাৰটো বনাবৰ কাৰণে কংগ্ৰেছ আগবাঢ়ি গৈছে সেই ইভিএমটোতো একে নাছিল জানো সেইকাৰণে তেওঁলোকে আৰু ইভিএম হোৱা হ'লে আজিতো মমতা বেনাৰ্জী এই গতি নহয় চ' যিয়ে হওক বাৰু এটা সন্দেহ থাকে আমাৰ ইলেক্ট্ৰনিক বস্তুৰ ওপৰত সদায় এটা সন্দেহ দি সেইটোকে অজুহাত দি পেলাই আপোনাৰ নিজৰ যিবিলাক ভুল ত্ৰুটি সেইবিলাকক যদি আপুনি গাপ দিব বিচাৰিছে তেতিয়াহ'লে কিবা সেইটো দলৰে ক্ষতি হ'ব আৰু নিজকে যিটো কয় ন বুৰ্বক বনোৱাৰ নিচিনা এটা কথা হ'ব সেইকাৰণে মই ভাবোঁ আত্মসমালোচনা কৰিব লাগে ৰাইজৰ মাজত যাব লাগে কষ্ট কৰিব লাগে ঠিক আছে মই যাব বিচাৰিছোঁ পাৰ্শ্বজ্যোতি বৰা নহয় জানো পাৰ্শ্বজ্যোতি বৰাৰ ওচৰলৈ মই যাব বিচাৰিছোঁ আপোনালোকে বিৰোধীৰটো বিফলতা আছিলে সেইটোত আছে আপোনালোকে বিৰোধীৰ বিফলতাটো কেপিটেলাইজ কৰিব পাৰিলে সেইটোৱে নহয় জানো মেইন কাৰণটো আচলতে গোটেই বিষয়বোৰৰ মাজত বহুত প্ৰশ্ন আহে আচলতে তো মূল কথাটো হ'ল কিছুমান বিষয় যেতিয়া আপুনি ষ্টাডি কৰিব অসমৰ যেতিয়া ৰাজনৈতিক প্ৰেক্ষাপটটো আমি ষ্টাডি কৰিম তো এই সময়ছোৱাত আপুনি দেখিব কংগ্ৰেছক কি কৰিছিলে কংগ্ৰেছক 2001 চনত 71খনলৈকে আসন দিছিলে অসমৰ 2001ত 71 দিছিলে 2006ত মেবি 55 এনেকুৱা কৰি গৈছিলে 2011ত কংগ্ৰেছক আসন দিছিলে 78 তো 71খনৰ বা 78খনলৈকে কংগ্ৰেছৰ আসন কিন্তু অগ্ৰগতি হৈছিলে তো উত্থানটো কংগ্ৰেছৰ তেনেকৈ হৈছিলে পৰৱৰ্তী পৰ্যায়ত কংগ্ৰেছৰ আজিৰ যিটো অৱস্থা এইটা আপুনি কম্পেৰেটিভ এটা তুলনাত্মক যেতিয়া অধ্যয়ন কৰিব তেতিয়া দেখিবলৈ পাব যে কংগ্ৰেছৰ ভিতৰৰ ভুলবোৰ কোনবোৰ অসমীয়া মানুহৰ আত্মমৰ্যাদাক যেতিয়া সন্মান নকৰে তেতিয়া অসমীয়া মানুহে আচলতে এনেকুৱা ধৰণৰ ফলাফলবোৰ সদায় দিয়ে আৰু এটা কথা প্ৰত্যেক সময়তে আমি বিশ্লেষণ কৰোঁ বা ভাৰতীয় জনতা পাৰ্টিয়ে পৰ্যালোচনা কৰে আৰু বিষয়টো যদি মই বেলেগ ফালে আপোনাক বেলেগ ধৰণে এটা আপোনাক বিশ্লেষণ কৰি কওঁ যে অসমীয়া মানুহে অসমৰ মানুহে ৰাজনৈতিকভাৱে
সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত ইমানেই পৰিপক্ক বুলি মই ক'ম যে 1985 চনত প্ৰফুল্ল মহন্তৰ দৰে এজন 33 বছৰীয়া যুৱকক অসমৰ মানুহে কিন্তু মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিছিল এইটো অসমীয়া মানুহৰ ৰাজনৈতিক পৰিপক্কতাৰ এটা ডাঙৰ নিদৰ্শন পৰৱৰ্তী পৰ্যায়ত আমি কি দেখিছো 91ত কংগ্ৰেছৰ গভৰ্ণমেণ্ট আহিছে হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হৈছিলে তো এই সময়বোৰৰ এটা যেতিয়া কম্পেৰেটিভ ষ্টাডি কৰিম তেতিয়া এই ফলাফলবোৰ কিন্তু চকুৰ আগত থাকে আজিৰ দিনত গোটেই আপুনি পৰিৱেশটো যেতিয়া দেখিবলৈ পাব যেতিয়া প্ৰশ্নবোৰ অসমীয়া মানুহৰ আত্মমৰ্যাদাক লৈ হ'ল যেতিয়া প্ৰশ্নবোৰ কংগ্ৰেছে অসমীয়া মানুহৰ যিবোৰ অন্তৰৰ প্ৰশ্ন অন্তৰৰ যিবোৰ সমস্যা সেই সমস্যাবোৰক যেতিয়া কুঠাৰঘাত কৰিবলৈ কংগ্ৰেছে দিনসমূহত অকনো ভাবি নাচালে তাৰ কাৰণে আজি এটা ৰিজাল্টছ পাইছে আৰু আমাৰ বিশ্বাস আছিল যে নতুন অসমৰ ৰূপকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ যিখিনি ৰামধেনু সদৃশ যিটো আমি মিত্ৰতা 2016 চনত আমি বিপিএফ আছিলে অসম গণ পৰিষদ আছিলে পৰৱৰ্তী পৰ্যায়ত আমি দেখিছো 2011ত নিৰ্বাচন খেলিছো আৰু এই 26ত আমি কেতিয়াও আঞ্চলিক দলক আঞ্চলিক চিন্তাধাৰাক নুই কৰি ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনবোৰত যোৱা নাই তো এই যিটো প্ৰেক্ষাপট যে আমাৰ যিটো ৰামধেনু সদৃশ মিত্ৰতা এই মিত্ৰতাটোক ৰাইজে আকোৱালি লৈছে আৰু বিৰোধীয়ে যিটো নেৰেটিভ সেট কৰিবলৈ প্ৰত্যেক সময়ত বিচাৰি আছে সেই নেৰেটিভটো কি সেই নেৰেটিভটো হ'ল বিৰোধীৰ নেৰেটিভটো হ'ল অসমীয়া মানুহৰ সম্পূৰ্ণ অন্তৰৰ যিবোৰ চিন্তা চৰ্চা তাক বিৰুদ্ধাচৰণ কৰি বিৰোধীয়ে যিটো নেৰেটিভ ক্ৰিয়েট কৰিছিলে সেই নেৰেটিভটোত বিজেপিয়ে স্মেটছ নহয় অসমীয়া মানুহে স্মেটছ কৰিছে সেইকাৰণে কথাবোৰ এনেকুৱা ধৰণৰ দাদা কিছুমান বিষয় প্ৰত্যেক সময়তে আহিছে স্বৰাজুক্তৰ অসমত কিছুমান এনেকুৱা প্ৰশ্ন আহিছে সেই প্ৰশ্নবোৰক ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে যোৱা সময়সমূহত সেই প্ৰশ্নবোৰ সমাধান কৰাৰ বাটত অগ্ৰসৰ হৈছে তাৰ কাৰণে নিশ্চিতভাৱে এইটো এটা ৰিজাল্টছ পাবলৈ আমি সক্ষম হৈছো তো আপুনি চাব গোটেই কথাবোৰ এনেকুৱা ধৰণৰ কিছুমান কথা আহে মানুহৰ মনত এইবাৰ যেতিয়া আমি নিৰ্বাচনটোত গৈছো মানুহৰ মাজত কৰিছো আমি টিভিত কৰা বেলেগ কথা কংগ্ৰেছৰ স্পোক্সপাৰ্সন আজি নাই কিছুমান কথা আপুনি চাব কংগ্ৰেছৰ মুখপাত্ৰসকল আহি পেলাই কথা কোনবোৰ কয় যিবোৰ কথা মানুহে শুনি ভাল নাপায় এই কথাবোৰ আলোচনা হয় ক'ত আলোচনা হয় তৃণমূল পৰ্যায়ত গ্ৰাছত আলোচনা হয় মানুহৰ মাজত আলোচনা হয় যেতিয়া নিৰ্বাচনটোত মানুহৰ মাজত গৈছিলো কথা পাতিছিলো একো কংগ্ৰেছৰ সংগঠনৰ একোৱে নাই বিৰোধীৰ সংগঠন একোৱে নাই অখিল গগৈ তেতিয়াতো 2006 চনত তেওঁলোকৰ গণ অধিকাৰ সংগ্ৰাম সমিতি যেতিয়া গঠন কৰিছিলে তেতিয়া কি কৈছিল যে আমাৰ সংগঠন 26000 গাঁৱলৈ লৈ যাম 26000 গাঁৱত আজি অখিল গগৈ ৰাইজৰ দলৰ সংগঠনটো আছে নি একো নাই একদম শূন্য এটা স্থিতিত অৱস্থান কৰি আছে অসম জাতীয় পৰিষদ শূন্য স্থিতিত অৱস্থান কৰি আছে কংগ্ৰেছ দলটোতো একেবাৰেই নাই আজি উজনি অসমত যে কংগ্ৰেছ তছনছ হৈ গ'ল নাইকিয়া হৈ গ'ল মানুহে যে তুলাধুনা দিছে তেওঁলোকৰ যিটো চিন্তা সেই চিন্তাটোক আচলতে কংগ্ৰেছৰ চিন্তাটোক মানুহে তুলাধুনা দিছে দেই ব্যক্তি বিশেষে এটা সম্পূৰ্ণ সুকীয়া কথা কংগ্ৰেছৰ চিন্তাটোক মানুহে তুলাধুনা দিছে আজি উজনি অসমৰ পৰা কংগ্ৰেছৰ এজনো এই বিধায়ক যে নিৰ্বাচিত হৈ নাহিলে নাওবৈচা সমষ্টিটোক বাদ দি নাওবৈচাৰ পৰা জয়প্ৰকাশ দাস আহিছে এজন হিন্দু বিধায়ক এইটো সুকীয়া কথা কিন্তু এই যে 17 জন যে কংগ্ৰেছৰ আজি আমাৰ সম্পূৰ্ণ যিটো চিন্তাধাৰাক সনাতনী চিন্তাধাৰাক বিশ্বাস নকৰা 18 জন কংগ্ৰেছী বিধায়ক যে আজি নিৰ্বাচিত হৈ আহিলে ইয়াৰ পৰা কি খুচাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুদিনৰ আগত এই কথাবোৰে প্ৰত্যেক সময়ত কৈছে যে কংগ্ৰেছ দলটোত এজনো হিন্দু বিধায়ক নাথাকে আজি জলপটপটভাৱে সেই কথাবোৰ ৰূপান্তৰিত হৈছে অসমীয়া মানুহৰ সম্পূৰ্ণভাৱে আত্মমৰ্যাদা সন্মান নকৰা তথা ৰূপান্তৰৰ বাস্তৱিকতা বুজি নোপোৱা কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই এইবাৰ শেষৰটো গজাল কংগ্ৰেছৰ কফিডন মাৰিলে আৰু এই গোটেই যে তেওঁলোকৰ এই অৱস্থাটো হৈছে এই অসমীয়া মানুহক চিন্তাটো সন্মান নজনোৱাৰ কাৰণে এই অৱস্থাটো তেওঁলোকৰ সন্মুখীন হ'ব ঠিক আছে মই আপোনাৰ ওচৰলৈ আপোনাৰ মই যাব বিচাৰিছোঁ সত্যৰঞ্জন বৰাৰ ওচৰলৈ সত্যৰঞ্জন বৰা বিৰোধী মিত্ৰ শক্তিৰ যিবোৰ আমি আগৰ আলোচনা বিলোচনাৰ ওপৰত আমি কথাখিনি যদি মানে নিৰ্বাচনৰ আগত যেতিয়া তেওঁলোকৰ আলোচনা বিলোচনা হৈ আছিলে কিবা এটা ব্ৰেকিং আহিছে সেই ব্ৰেকিংটো যদি মই এই মুহূৰ্তত পাই লওঁ এটা বিগ ব্ৰেকিং আহিছে ইতিমধ্যে পশ্চিমবংগৰ পৰা আহিছে মমতা বেনাৰ্জীক বৰখাস্ত কৰা হৈছে এই মুহূৰ্তত মমতা বেনাৰ্জীৰ বিৰুদ্ধে ৰাজ্যপালৰ একশ্যন মমতা বেনাৰ্জীক এই মুহূৰ্তত বৰখাস্ত কৰা হৈছে মুখ্যমন্ত্ৰী পদৰ পৰা তেওঁ পদত্যাগ কৰা নাছিলে আজি পশ্চিমবংগৰ বিধানসভা মন্ত্ৰীমণ্ডল ভংগ কৰে ৰাজ্যপালে আজি পশ্চিমবংগ বিধানসভাৰ অন্তিমটো দিন বৰ্তমানৰ যি বিধানসভা আছে বিধানসভাক বৰ্তমান আজি তেওঁৰ কাৰ্যকাল অন্ত পৰিব ৰাতি 12 বজাত আৰু যেহেতু নিৰ্বাচনী ফলাফল আহিছে সেই ফলাফলত এই মুহূৰ্তত মমতা বেনাৰ্জীক বৰখাস্ত কৰা হৈছে ডাঙৰ খবৰ আমি আপোনালোকক দিছোঁ বিগ ব্ৰেকিং মমতা বেনাৰ্জীক ৰাজ্যপালে বৰখাস্ত কৰিছে আৰু পশ্চিমবংগৰ মন্ত্ৰীসভা ভংগ কৰা হৈছে মমতা বেনাৰ্জীয়ে তেওঁ উদাত্ত কণ্ঠৰে কৈছিল যে তেওঁ পদত্যাগ নকৰে এই নিৰ্বাচনী ফলাফল তেওঁ মানা নাছিলে তাৰ মাজতে এই মুহূৰ্তত ডাঙৰ ব্ৰেকিং আমাৰ হাতলৈ আহিছে
যে মমতা বেনাৰ্জী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক এই মুহূৰ্তত বৰখাস্ত কৰিছে পশ্চিমবংগৰ ৰাজ্যপালে মন্ত্ৰীসভা ভংগ কৰা হৈছে ডাঙৰ খবৰ বিগ ব্ৰেকিং এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো যে পশ্চিমবংগত ৰাজনৈতিক ঘটনা প্ৰক্ৰিয়া এই মুহূৰ্তত আগবাঢ়িছে আৰু মমতা বেনাৰ্জীক মুখ্যমন্ত্ৰী পদৰ পৰা বৰখাস্ত কৰা হৈছে ৰাজ্যপালে একশ্যন লৈছে মন্ত্ৰীসভা ভংগ কৰিছে পদত্যাগ নকৰাৰ বাবে এই বিষয়ে আমি এটা প্ৰতিক্ৰিয়া যদি লৈ ল'ব পাৰোঁ মই দেৱজিৎ গোস্বামীৰ ওচৰলৈ গৈছোঁ এই মুহূৰ্তত মই যদি অসমৰ পৰা কিছু পশ্চিমবংগৰ বিষয়লৈ যাওঁ দেৱজিৎ গোস্বামী ডাঙৰীয়া মমতা বেনাৰ্জীক কিন্তু এই মুহূৰ্তত বৰখাস্ত কৰি দিয়া হৈছে সম্পূৰ্ণৰূপে হয় এইটো আমি আশা কৰি আছিলোঁৱে কি এতিয়া সংবিধান মতে যাব লাগিব দেশখন সংবিধান মতে আমাক গাইড কৰে এতিয়া এইটো এক্সপেক্টেড মমতা বেনাৰ্জী কিছু কাণ্ড কাৰখানাবিলাক আজি যোৱা কিছু বছৰৰ পৰা আমি দেখিছিলোঁ 3বাৰৰ মুখ্যমন্ত্ৰী ইমান অভিজ্ঞ নেত্ৰী কংগ্ৰেছৰ সেই তেতিয়া দিনৰ পৰাই তেওঁ NSUৰ প্ৰেছিডেণ্ট ইউথ কংগ্ৰেছৰ প্ৰেছিডেণ্ট চেণ্ট্ৰেল মন্ত্ৰী আছিলে তৎসত্ত্বেও কিন্তু যোৱা 5টা বছৰত বিশেষকৈ আমি দেখিছোঁ যে সংঘাত যিটো দিল্লীৰ লগত তেখেতৰ সংঘাত প্ৰত্যেকটো কথাতে যেতিয়া সংঘাতত থাকে সেই দশা এইটো হ'ব বুলি পেলাই তাৰ মানুহ কি সংঘাত কৰোঁতে তাৰ মানুহবিলাকো অতিষ্ঠ হৈ গৈছিলে TMCৰ এটা লেভেলৰ কেডাৰো নিজেও অতিষ্ঠ হৈ গৈছিলে যে মুখ্যমন্ত্ৰীয়ে সংঘাতে আৰু কিছুমান কাম কৰিব নালাগে মুখ্যমন্ত্ৰীৰ যিটো ডাঙৰ ষ্টেট এখনৰ মুখ্যমন্ত্ৰী পদমৰ্যাদা তেওঁ হানি কৰি আছিলে বহু ক্ষেত্ৰত আৰু এইটো আমি এক্সপেক্ট কৰি আছিলোঁ যে বহুতে কৈ আছিলে পুলিচ মিলিটাৰী লগাই লৈ যাওক আৰু আল্টিমেটলি গভৰ্ণৰে বৰখাস্ত কৰিলে সংবিধান মতে সেইটো উচিত পদক্ষেপ বুলি মই ভাবোঁ আৰু ইয়াতে পদ প্ৰশস্ত হ'ল এতিয়া নতুন চৰকাৰ প্ৰক্ৰিয়া হয় 9 তাৰিখে শপত গ্ৰহণ হ'ব আৰু আজি মানে পশ্চিমবংগৰ বৰ্তমানৰ বিধানসভাৰ আজি শেষ কাৰ্যকাল তাৰমানে 12 বজাৰ আগে এই বিধানসভাখন ইতিমধ্যে ভংগ হৈ যাব ঠিক আছে মই পুনৰ যাব বিচাৰিছোঁ সত্যৰঞ্জন বৰা আপোনাৰ ওচৰলৈ আপুনি কৈ আছিলে মূল বিষয়লৈ মই যাব বিচাৰিছোঁ কওক তাৰ আগতে এই প্ৰসংগটো ওলাইছে যেতিয়া কথা এটা ক'ব খুজিছোঁ মই অন্য বিশেষ বিষয় দীঘলীয়া নকৰিও সংবিধানৰ উৰ্ধতটো কোনো হ'ব নোৱাৰে কিন্তু এই মহিলাগৰাকী মানে মই মহিলা বুলি এইকাৰণে কৈছোঁ যে সমগ্ৰ সামগ্ৰিকভাৱে মহিলাসকলে গাত পাতি ল'ব নালাগে কিন্তু সেই বিশেষ মহিলাগৰাকী যিগৰাকীক আমি এক প্ৰকাৰে আদৰ্শ বুলি ভাবিছিলোঁ যে এগৰাকী এনেকুৱা মহিলা আছে শক্তিশালী মহিলা যি পশ্চিমবংগৰ দৰে এখন বিশাল ৰাজ্যক নেতৃত্ব দি আছে আৰু তেওঁ নেতৃত্বত কেইবাগৰাকীও মহিলা ৰাজনৈতিকভাৱে শক্তিশালী হৈছে সবল হৈছে কিন্তু আজি সেই মহিলাগৰাকীক এই কথাটো ক'ব লাগিব যে আচলতে যি ধৰণে তেওঁ আছিলে সেই প্ৰক্ৰিয়াটোৰ পৰা আহি কিন্তু ক'ৰবাত তেওঁ কিবা কাৰণে চাইকো ভিলেইলনে পৰ্যবসিত হৈ গ'ল তেওঁ আজিৰ তাৰিখত মই তেওঁৰ কাৰণে ভাবোঁ যে চাইকো ভিলেইন ৰাষ্ট্ৰৰ কাৰণে আমি যেনেকৈ মহাত্মা গান্ধীক ৰাষ্ট্ৰৰ পিতা বুলি কৈছোঁ মই আজি এই মঞ্চৰ পৰা কৈছোঁ এই মহিলাগৰাকী ৰাষ্ট্ৰখনৰ কাৰণে চাইকো ভিলেইন হিচাপে স্বীকৃতি প্ৰাপ্ত হৈ মানে মই আচৰিত আপুনি মনত আছে চাগে বাজপেয়ী গভৰ্ণমেণ্টৰ সময়তে হ'ব নেকি সেইখিনি সময়ত মানে বাংলাদেশীবোৰৰ কাৰণে চিঞৰ বাখৰ কৰি কান্দা কটা কৰা মহিলা বামপন্থী চৰকাৰৰ বিৰুদ্ধে তেওঁ চকু পানী টুকিছিলে সেই মমতা বেনাৰ্জী এই ৰূপ সম্ভৱতঃ যিসকলে সেই ৰূপ দেখিছে এই ৰূপক বিশ্বাস কৰিব নোৱাৰে আচৰিত আৰু এই ৰূপ দেখাসকলে সেইটো ৰূপ বিশ্বাস কৰিব নোৱাৰে সেইকাৰণে চাইকো ভিলেইন মই ভাবোঁ এজ এ পাৰফেক্ট নেম আৰু এই হিন্দী চিনেমাবোৰত যে দেখাই মানে চাইকো কিলাৰ কিছুমান থাকে একদম টিপিকেল চাইকো ভিলেইন আৰু এনিৱেজ বাকী আমি কংগ্ৰেছৰ চাওক মূল প্ৰধান সেনাপতি কোন আছিলে অসম বিৰোধী গৌৰৱ গগৈ এতিয়া অসমীয়া মানুহ ইমান বুৰ্বক নেকি মই দুটা উদাহৰণ দিওঁ দেই চাব অসমীয়া মানুহ মই যিমান দূৰ ঘূৰিছোঁ যেতিয়া দেশ বিদেশত গৈছোঁ ভাৰতৰ বিভিন্ন ঠাইলৈ গৈছোঁ অসমীয়া মানুহৰ নিচিনা দূৰদৰ্শী মানুহ পৃথিৱীত মই দেখা নাই মই গোটেই পৃথিৱীত বুলি কৈছোঁ এটা উদাহৰণ যদি আপুনি সোধে মই ক'ম যে আমি ৰিচাইকেল ৰিউজ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা পাতিছোঁ 1970 চনৰ পৰা তাৰপিছতে 1972 চনৰ পৰা ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে হৈছে কিন্তু পেলনীয়া কল বাকলিৰ পৰা যে কলগছডালৰ পৰা কিবা বনাই খাবও পাৰি সেয়া আমাক আমেৰিকা ইংলেণ্ডে 1970-72 চনত কোৱাৰ পিছত আমি কৰা নাই আমি তাৰো শ বছৰ আগৰ পৰাই আমি বহু বছৰ আগৰ পৰাই কৰি আহিছোঁ তাৰমানে পেলনীয়া বস্তুৰ পৰা কিবা বনাই যে খাব পাৰি ডেট ইজ দ্য ফিলচফি ডেট ইজ দ্য ছায়েন্স ডেট ইজ দ্য মেণ্টেলিটি অফ আমাৰ মানে অসমীয়া মানুহৰ সেই অসমীয়া মানুহে ভাবে নেকি আপুনি সেই অসমীয়াৰ কথা ক'ব আপুনি সেই অসমীয়া জাতীয় সত্তাৰ কথা ক'ব আপুনি সেই অসমীয়া জাতীয় জীৱনৰ কথা ক'ব আৰু আপুনি যিজনে ক'ব আৰু সেই সন্তান আপোনাৰ বিদেশী নাগৰিক সজাই দিব সেই সন্তানক আপুনি অসমীয়া ভাষা নিশিকাব সেই যিজন মানুহে সেইখিনি কথা ক'ব তেওঁ নিজৰ সন্তানক বিদেশী নাগৰিক কৰি ৰাখিব অসমীয়া মানুহ ইমান বুৰ্বক অসমীয়া মানুহ কি বুলি ভাবিলে মানে এনেকুৱা হ'ল যে এভৰিথিং ইজ নট ফৰ গ্ৰাণ্টেড
তেওঁলোকে ভাবিলে যে সকলো আমাৰ কাৰণে গ্ৰান্টেড কিন্তু এইটো বুজি নাপালে যে অসমীয়াৰ নিচিনা শক্তিশালী অসমীয়াৰ নিচিনা স্বাভিমানী অসমীয়াৰ নিচিনা স্বকীয়তা বজাই ৰাখি মূৰ তুলি থিয় হ'ব বিচৰা জাতি পৃথিৱীত ক'তো নাই আৰু এই গোটেই কথাটো তেওঁৰ লগত থকা যিসকল জাতীয়তাবাদী আছিল লুৰিণজ্যোতি গগৈয়ে হওক আপোনাৰ অখিল গগৈ হওক বাকি অন্যান্য যিবিলাক ব্যক্তি আছিল তেওঁলোকেও জাতীয়তাবাদৰ কোনো চিন্তাত নাই আজি মই এইকাৰণে কথাটো কৈছোঁ অকণমান সময় লৈ পেলাই আপোনালোকৰ পৰা চাওক জাতিৰ চিন্তা জাতি এটা শক্তিশালী কেতিয়া হ'ব যেতিয়া আপোনাৰ ৰাষ্ট্ৰখনৰ লগত আপুনি একাকাৰ কৰি আগবাঢ়িব আমাক শংকৰ গুৰুজনাই গোটেইবিলাক দি থৈ গ'ল আমি মন্থন নকৰিলোঁ আমি নপঢ়িলোঁ আমি নাজানিলোঁ জানিবলৈ চেষ্টা নকৰিলোঁ সেই শংকৰ গুৰুজনাই কৈ গৈছে যে কৌটি কৌটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাখি সিহি কদাচিত মনুষ্য হয় ভাৰত বৰিষে আহি মানে সেইখন ভাৰতত জন্ম লাভ কৰাটো সৌভাগ্যৰ ফল আমাৰ বহু বছৰ মহাপুণ্যৰ ফলত জন্ম লাভ কৰোঁ সেইসকল শংকৰদেৱে সেই কথাখিনি যিখিনি ক'লে তাৰপিছতে শংকৰদেৱে কৈছে কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন অংক গোৱাল ক'ত লিখিছে ভাগৱতত চাব ভাগৱত মূলতঃ সংস্কৃত ভাষাত আছিল বেদব্যাসে লিখিছিল ভাগৱতত সংস্কৃত ভাগৱতত কিৰাত কছাৰী খাচী গাৰু মিৰি এই শব্দবিলাক থাকিব নোৱাৰে কিন্তু শংকৰদেৱে যেতিয়া অসমীয়া ভাৱান্তৰ কৰিলে তাত এই শব্দবিলাক আনিলে কিয় আনিলে কাৰণ যে আমি যদি ৰাষ্ট্ৰপুৰুষ বুলি কৃষ্ণ বুলি কৈছোঁ ভাগৱতত যাক কৃষ্ণ সৰ্বশ্ৰেষ্ঠ বুলি কৈছে সেই ৰাষ্ট্ৰপুৰুষ কৃষ্ণ যদি আমাৰ ৰাষ্ট্ৰপুৰুষ হয় তেতিয়াহ'লে মোৰ এই নিজৰ ঠাইত থকা কিৰাত কছাৰী গাৰু মিৰি কাৰ্বি কছাৰী বাঙালী বিহাৰী নেপালী যত যিমান আছোঁ সকলোৱে আমি নিজৰ স্বকীয়তা বজাই ৰাখিব লাগিব মানে মোৰ জাতিৰ চিন্তা কিহৰ আধাৰত হ'ব লাগিব সেই ৰাষ্ট্ৰৰ আধাৰত হ'ব লাগিব সেই ৰাষ্ট্ৰীয় দৰ্শনৰ আধাৰত হ'ব লাগিব সেই ভাৰতীয় দৰ্শনৰ আধাৰত হ'ব লাগিব শংকৰদেৱে আৰু লিখিছে মই এইকাৰণে কৈছোঁ কথাখিনি কোৱাৰ প্ৰাসংগিকতা মই ক'ম শংকৰদেৱে আৰু লিখিছে কীৰ্তন ঘোষা নাম অপৰাধত নকৰিবা নিন্দা মুক মহন্তে আহিল শাস্ত্ৰ বাৰাণসী হন্তে তাহাতে মই নিবন্ধিলো পথ হৰি হৰি বুলি তৰা পথ বাৰাণসী হন্তে শাস্ত্ৰ আহিল বুলি কৈছে বাৰাণসী মানে সেইখন বাৰাণসী ইয়াত বাৰাণসী বুলি সেই উত্তৰ প্ৰদেশৰ বাৰাণসীখনেই কৈছে কিন্তু সেই ঠাইখন বুজাই দিয়া হোৱা নাই মানে সেই বাৰাণসীখন যিখন সনাতন হিন্দু ধৰ্ম দৰ্শনৰ প্ৰাণকেন্দ্ৰ সেই প্ৰাণকেন্দ্ৰত যি শাস্ত্ৰ যি ধৰ্ম উদ্ভাৱ হ'ল তাৰ আধাৰত ইয়াত আমাৰ গীত পদ মাত ৰচনা কৰি আমাক দিলে আমি সেই হিন্দু ধাৰণাক সেই হিন্দু চিন্তাক আমি নস্যাৎ কৰি আমি বিদেশৰ পৰা অহা দুখৰ কথাটো কি জানে সেইসকল মানুহক লৈ আমি অসমীয়া ভাষা ৰক্ষাৰ কথা ক'লোঁ যিসকল মানুহৰ নিজা ভাষা এটাও নাই আজি যিসকলক লৈ আমি কৈছোঁ ন চৰত অসমীয়া ভাষা ৰক্ষা কৰে বোলে তেওঁলোকেহে অসমীয়া ভাষাটো ৰক্ষা কৰে তেওঁলোকৰ নিজা ভাষা নাই নিজা ভাষা যিটো আৰবী ভাষা সেইটো ভাৰতৰ লগত কোনো সম্পৰ্কই নাই গুজৰাটত গ'লে তেওঁলোকৰ ভাষা গুজৰাটী মহাৰাষ্ট্ৰত তেওঁলোকৰ ভাষা মাৰাঠী আজি তেওঁলোকে যিটো ভাষা কৈ থাকে বাংলাদেশত সেইটো বাংলা ভাষা তেওঁলোকৰ নিজা ভাষা পৰ্যন্ত নাই সেইখিনি মানুহে আকৌ আমাৰ ভাষাটো ৰক্ষা কৰিব মূলতঃ মোৰ ক'ব লগা কথা এইটো আমি যিটো মূল ধাৰাত থাকিব লাগিছিল আমাৰ জাতীয় সত্তা যিধৰণে আগুৱাই নিব লাগিছিল আমি মূলত নায়েই আমি গুৰিত নায়েই ক'লোঁ নহয় উই আৰ গুড ফৰ নাথিং এই গোটেই বিৰোধী প্ৰক্ৰিয়াটোত আপুনি যদি চাই জাতীয় সত্তা বুলি মানে জাতীয় সত্তাৰ নামত নিজৰ সন্তানক বিদেশী সজোৱা সেইজন মানুহে জাতি ৰক্ষা কৰিব সেইজন মানুহে মোৰ নামঘৰটোৰ মৰ্যাদা বুজি পাব সেইজন মানুহে কামাখ্যা মন্দিৰৰ গুৰুত্ব বুজি পাব সেইজন মানুহে অসমীয়া সত্তাটো বুজি পাব গীত মাত বৰগীত কিবা দিহানাম যিকোনো ভাওনা কিবা বুজি পাব বুজি পোৱা হ'লে নিজৰ সন্তানক বিদেশী সজায় মইতো নিদিওঁ মোক যিমানে সুধিছে এটাই কথা তেওঁ যদি অসমত মইতো ক'ম গৌৰৱ গগৈ এইটো মুছলিম লীগ হৈ গ'ল অসমত পুনৰ মুছলিম লীগৰ উত্থান গৌৰৱ গগৈ নেতৃত্বত হ'ল আৰু এইটোৱে গৌৰৱ গগৈ বিচাৰিছিল নহ'লে তেওঁ নিজৰ সন্তানক বিদেশী নাগৰিকত্ব নিদিলেহেঁতেন গৌৰৱ গগৈৰ কাৰণে এইটোৱে ভাল হ'ব তেওঁ নিজেও বিদেশী নাগৰিক হৈ গুচি যাওক তেওঁ ইয়াতো ল'ৰা ছোৱালীক পঠালে তেওঁ গুচি যাওক তেওঁ অন্ততঃ অসমত আহি দ্বিতীয়বাৰ আৰু যদি আহি পুনৰ অসমীয়া ৰাইজৰ বিশ্বাস তেওঁ ল'ব খোজে তেওঁৰ প্ৰথম কাম হ'ব সাংগঠনিক কাম বাদ দিয়ক কংগ্ৰেছৰ চিন্তা বাদ দিয়ক নিজৰ সন্তানক অযোগ্য অসমীয়া সজাওক অসমীয়া হ'বলৈ শিকাওক তাৰপিছত তেওঁ অসমৰ কথা ক'ব এই যে ব্লাণ্ডাৰটো মই তাহানিৰ পৰা কৈছিলোঁ এই ব্লাণ্ডাৰটো তেওঁলোকে নাভাবিলে ভাবিলে অসমীয়া মানুহ মূৰ্খ ভাবিলে অসমীয়া মানুহ অলগদ্ধ ভাবিলে অসমীয়া মানুহে প্ৰতিটো কথা তেওঁ সেই বিদেশী মানুহবিলাকক চাই চিতিহে কৰে আৰবক চাই কোনোবাই কৰে বুলি ভাবিলে কোনোবাই ইংলেণ্ড আমেৰিকাক চাই কৰে বুলি ভাবিলে কোনোবাই এলিজাবেথক চাই কৰিব বুলি ভাবিলে কোনেও নকৰে অসমীয়া বিশ্বত সৰ্বশ্ৰেষ্ঠ দূৰদৰ্শী জাতি এটা আৰু এই জাতিটোৰ মূল সিদ্ধান্ত শংকৰ গুৰুজনাই দি গৈছে আমি ৰাষ্ট্ৰৰ প্ৰতি আমি লয়েল হ'বই লাগিব ৰাষ্ট্ৰৰ যি শত্ৰু সি মোৰ শত্ৰু হ'ব লাগিব মোৰ জাতিৰ শত্ৰু আৰু মোৰ জাতিৰ যি শত্ৰু সেই ৰাষ্ট্ৰৰো শত্ৰু হিচাপে আমি পৰিগণিত কৰাব পাৰিব লাগিব বিৰোধী মই বৰা পাৰ্শ্বজ্যোতি বৰাৰ ওচৰলৈ গৈছোঁ এইবাৰ আপোনালোকৰ ক্ষেত্ৰত কিন্তু কেইটামান চেলেঞ্জ আছে
ঠিক আছে আমি বিৰোধীক ইতিমধ্যে বিৰোধীৰ বিফলতাৰ কথা পাতিলোঁ কিন্তু এবাৰ প্ৰত্যাহ্বান কেইটামান আছে প্ৰত্যাহ্বান কেইটা হ'ল যে আপোনালোকে NRCক লৈ এটা স্থিতি সিদ্ধান্ত এটা আহিব লাগিব 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াক আপোনালোকে এটা মানে লজিকেল কনক্লুজনলৈ লৈ যাব লাগিব তৃতীয় কথাটো হ'ল যে বিদেশী যি বিতৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াৰ প্ৰচাৰৰ অভিযানত কৈ থৈ গ'ল এইখিনি কথা আছে তাৰোপৰি বিকাশৰ যিটো গতি আপোনালোকে আৰম্ভ কৰিছিল সেই বিকাশৰ গতিক আৰু ত্বৰান্বিত কৰা এই চতুৰ্থটোক যদিও মই ধৰোঁ যে এইটো হ'ব সেইটোত হ'বলগীয়া নাই এই তিনিটা যিকেইটা বিষয় যিকেইটা কোৰ ইছ্যু আছে এই কোৰ ইছ্যুকেইটাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে এটা টাইম ফ্ৰেমৰ মাজত আপোনালোকে কাম কৰিব লাগিব মানে নিশ্চিতভাৱে হয় এটা কথা আমি অসমৰ মানুহে আচলতে দেখিছে যে আমি কেতিয়াও ডিফেন্সিভ নাই খেলা এই যোৱা 10টা বছৰত যিবোৰ মৌলিক সমস্যা এই মৌলিক সমস্যাবোৰ একেবাৰে আমি ফ্ৰণ্ট লাইনত কৰিছোঁ বা এই কথাবোৰ আজি কিছুমান বিষয় যিবোৰ স্বাধীনোত্তৰ অসমত যিবোৰ বিষয় কেতিয়াও সংসদ নাই বা বিধানসভাত উত্থাপন হোৱা নাছিলে সেই বিষয়বোৰ কিন্তু প্ৰথমখন চৰকাৰ যিখন চৰকাৰে কিন্তু সংসদ নাই বা বিধানসভাৰ এই বিষয়বোৰ আনিছোঁ NRCৰ প্ৰসংগই হওক বা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগবোৰে হওক এই কথাবোৰ কিন্তু সংসদত বা বিধানসভাত অনা প্ৰথমখন চৰকাৰে হ'ল কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰখন আৰু নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই দিনসমূহত যি আমাৰ অনাগত 5টা বৰ্ষ যি আমাৰ বিকাশৰ বছৰ হ'ব যোৱা সময়সমূহত যিবোৰ সমস্যা সমাধান হোৱা নাছিলে সেই সমস্যাবোৰ নিশ্চিতভাৱে এক সমাধান হোৱাৰ যে গতি প্ৰশস্ত হ'ব আৰু আমি আশাবাদী প্ৰত্যেকজন অসমবাসী আশাবাদী যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই 5টা বৰ্ষত আপুনি যিখিনি বিষয় উত্থাপন কৰিলে আমিও এই সমস্যাবোৰ সমাধান কৰাৰ হকে নিশ্চিতভাৱে আমাৰ চৰকাৰখনে কাম কৰি যাব কিছুমান বিষয় পুনৰ কোৱাটো দৰকাৰ আছে মই কিছু সময়ৰ আগত আপোনাক কৈছোৱেই যে নিৰ্বাচনটোৰ যেতিয়া আপুনি পৰ্যালোচনা কৰিব এটা কম্পেৰেটিভ যেতিয়া ষ্টাডি কৰিব মই কংগ্ৰেছৰ কথাটো ক'লোঁ ঠিক ভাৰতীয় জনতা পাৰ্টীৰ প্ৰসংগটো একেটা কথাই ক'ম 2016 চনৰ আসনৰ তুলনা আজি যদি চাওঁ 82খনতকৈ আমাক ভাৰতীয় জনতা পাৰ্টীক আসন দিছে আৰু NDAক আসন দিছে অসমৰ জনসাধাৰণে 102খন তো ৰাইজৰ আস্থাটো কিমান থাকিব লাগে পাৰিব সেই কথাটোতো চাব লাগিব যে ৰাইজৰ অভূতপূৰ্ব বিশ্বাস চৰকাৰখনৰ প্ৰতি আছে বা দলটোৰ প্ৰতি আছে এই কথাবোৰৰ আপুনি আজিৰ দিনত গুৰুত্বটো মানে বুজাটো খুব দৰকাৰ আছে কিছুমান কথা আপুনি চাব লাগিব প্ৰথমতে মই কৈছোঁ এভিকশ্যনৰ বিৰোধিতা কৰিবলৈ যাব উচ্ছেদৰ বিৰোধিতা কৰিবলৈ যাব এই বিষয়বোৰৰ লগত জানো উচ্ছেদ কোনোবা ঠাইত জড়িত হৈ থকা নাই আমাৰ চৰ অঞ্চলৰ মাটি আমাৰ বনাঞ্চলৰ মাটি আমাৰ সত্ৰৰ মাটি বেদখল কৰিব অবৈধ মিয়াই তাত আমি কাম নকৰিম অবৈধ মিয়াই বেদখল কৰিব আমাৰ মাটিখিনিৰ পৰা মিয়ামুক্ত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে কাম কৰিব থিয় দিবগৈ কোন অখিল গগৈ থিয় দিছেগৈ কোন লুৰিণজ্যোতি গগৈ থিয় দিছেগৈ কোন কংগ্ৰেছ লগতে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া এই মানুহবোৰে আচলতে অসমৰ মানুহে অসমৰ জনসাধাৰণে এই বিষয়বোৰ সহ্য কৰিব পৰা নাছিলে মই প্ৰথমতেই কৈছোঁ যে অন্তৰৰ বিষয়বোৰ কোনবোৰ যে মিয়ামুক্ত অসম গঢ়িব লাগিব এই মিয়ামুক্ত অসমত যদি গঢ়াৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰিছে তাত কিন্তু মিয়া কাকোৱালি কোনে লৈ আছেগৈ কংগ্ৰেছ তথা বিৰোধী মিত্ৰ দলটোৱে মিত্ৰ শক্তিটোৱে এই কথাবোৰ আচলতে ভাল নাপায় মই সত্যদায় কোৱাৰ নিচিনাকৈ ক'ম আমি ক'ত ডাঙৰ হৈছোঁ আমি প্ৰত্যেকজন আমি এজন স্বাভিমানী অসমীয়া আমি নামঘৰৰ দবাত আমি সন্ধিয়া সেৱা কৰোঁ চেণ্ডেল খুলি জোতা খুলি আমি সেৱা কৰোঁ সেইখন অসমত আমি ডাঙৰ হৈছোঁ তো এই অসমখনৰ চিন্তাবোৰ অসমৰ মানুহৰ চিন্তাবোৰ আমি বুজি কাম কৰিব লাগিব আজি বটদ্ৰৱা আপুনি কিছুমান কথা আলোচিত হ'ব লাগে আচলতে ৰাইজে দেখিছে গুৰুজনাৰ বটদ্ৰৱা বেদখলমুক্ত কৰিছে তাত আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ হৈছে এই আবিৰ্ভাৱ ক্ষেত্ৰত এবাৰ সেৱা কৰিবলৈ গৌৰৱ গগৈ গ'লনে আজি জাতীয় জীৱনৰ স্মৃতিসৌধ জাতীয় জীৱনৰ আবেগ 1985 চনত এই 79 চনৰ পৰা 85 চনলৈকে 6 বছৰীয়া অসম আন্দোলন 855 জন তেজাল ডেকা শ্বহীদ হৈছে কংগ্ৰেছৰ সেই শাসনৰ সময়ত 1983 চনত অবৈধ নিৰ্বাচন অসমৰ গণতান্ত্ৰিক ব্যৱস্থা ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থা হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত ভৰিয়ে মোহাৰি পেলাইছিলে তো তাৰ পৰৱৰ্তী পৰ্যায়ত আজি এই 6 বছৰীয়া অসম আন্দোলন হ'ল 855 জন শ্বহীদ হ'ল আমিতো বিৰোধীত থাকিলেও তাত সেৱা জনাবলৈ যোৱাত আপত্তি কি হয় আজি বৰাগাঁৱত শ্বহীদ স্মাৰক নিৰ্মাণ হৈছে প্ৰত্যেকজন স্বাভিমানী অসমীয়াই তাত মূৰ দুৱাই সেৱা কৰিছে কিন্তু আজি কংগ্ৰেছৰ সভাপতি বিৰোধী দলৰ নেতা কেইজন লুৰিণজ্যোতি গগৈ ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিল আপুনি আজি অসম জাতীয় পৰিষদৰ সভাপতি তাত আপুনি সেৱা কৰিবলৈ যোৱাত প্ৰাৰ্থনা কৰিবলৈ যোৱাত অকমান তেওঁলোকক শ্ৰদ্ধা জনাবলৈ যোৱাত আপত্তি কিহৰ এই প্ৰশ্নবোৰৰ উত্তৰ খুৱাংবাসী ৰাইজে দিছে সেই গতিকে এই কথাবোৰৰ এটা তুলনাত্মক বিশ্লেষণ মই আকৌ কৈছোঁ
এই কথাবোৰৰ এক তুলনাত্মক বিশ্লেষণ হ'ব আৰু অদূৰ ভৱিষ্যতে আচলতে এই কথাবোৰ মনত ৰাখিব যিমানবাৰে নিৰ্বাচন খেলিব এতিয়ালৈকেতো নিৰ্বাচনত হাৰিয়ে আছে যে কৰ ইছ্যুক লৈ নিৰ্বাচনত যোৱা নাই যিবোৰ বিষয় মানুহে বেয়া পায় ৰাইজে বেয়া পায় সেই বিষয়বোৰ লগত লৈ পেলাই নিৰ্বাচনবোৰত গৈছে সেইকাৰণে আচলতে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰখনে নিশ্চিতভাৱে যোৱা 5টা বৰ্ষত পুনৰবাৰ যোৱা 10টা বছৰত যেনেকৈ ৰাইজৰ অন্তৰৰ কথা শুনি আগবাঢ়িছে বহুত চেষ্টা কৰিছে এডভান্টেজ আছাম আহিছে কলাক্ষেত্ৰখন সেই সময়ত এডভান্টেজ আছাম প্ৰথমবাৰ ঢবল নাপালে একো নহ'লে ডেভেলপমেণ্ট একো নাই তাৰপিছত কি কৰিলে কলাক্ষেত্ৰখন ভাঙিবলৈ যোৱা উদ্যত হোৱা মানুহবোৰ কোন আছিলে কলাক্ষেত্ৰখন কিহৰ ফচল অসম আন্দোলনৰ ফচল নাছিলে জানো তো কোনে ভাঙিবলৈ গৈছিল সেইবোৰ কংগ্ৰেছৰ নেতৃত্বত কিছুমান যুৱ কংগ্ৰেছী যোৱা নাছিলে জানো কিছুমান মিয়াই জানো মিয়ালেন বনাম বুলি কোৱা নাছিলে সেই মানুহখিনিক আমাৰ সভ্যতা সংস্কৃতিক বিৰুদ্ধাচৰণ কৰা মানুহখিনিক লৈ পেলাই যেতিয়া আগবাঢ়িব তাৰ উত্তৰটো বিজেপিয়ে নিদিয়ে এই উত্তৰটো যে আজি জনাদেশ দিছে কোনে দিছে অসমৰ ৰাইজে সেই জনাদেশ প্ৰদান কৰিছে কিছু সময়ৰ আগত আপুনি চাওক আপোনাৰ পশ্চিমবংগৰ কথাটো উত্থাপন হৈ আছে কালি আমাৰ অধিকাৰী ডাঙৰীয়া পশ্চিমবংগৰ এজন ডাঙৰ নেতা ভাৰতীয় জনতা পাৰ্টি তো তেওঁৰ পিএজনক হত্যা কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাসত এইবোৰ আছে নি আমি কেতিয়াবা গণতান্ত্ৰিক ব্যৱস্থাটোৰ বিৰুদ্ধাচৰণ কৰি কাম কৰিছোঁ নি আমি সদায় সুস্থ গণতান্ত্ৰিক এখন ৰাষ্ট্ৰ নিৰ্মাণৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে কাম কৰিছে সেই সময়ত বিধান চন্দ্ৰ ৰায়ে এসময়ত কৈছিলে কিছুমান বিষয় সদায় এইবোৰ আলোচনা কৰিব লাগে বিধান চন্দ্ৰ ৰায়ে তেতিয়া কৈছিলে যে জ্যোতি বসুক তেতিয়া প্ৰশংসা কৰিছিলে যে জ্যোতি বসুৰ ইমানেই উদাত্ত ভাষণ আছিলে কমিউনিষ্ট নেতা যে মানে বিধান চন্দ্ৰ ৰয় চৰকাৰখন থৰহৰি কম্পমান হৈছে জ্যোতি বসুৰ কমিউনিষ্ট পাৰ্টিয়ে 33 বছৰ ৱেষ্ট বেংগলত শাসন কৰিছে সেইটো এটা সুকীয়া বিষয় তাৰপিছত পশ্চিমবংগত জনাদেশ প্ৰদান কৰিছে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানী তো আজি 15 বছৰ আপুনি শাসন কৰিলে ৰাইজে জনাদেশ প্ৰদান কৰিছে 208খনকৈ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আসন নিছে তাৰপিছত কেনেকুৱা এটা ভাবক চিন্তাধাৰাটোৰ কেনেকুৱা এটা অকণমান আগত সত্যদাই গোটেই বিষয়টো ভালদৰে কৈছে যে চিন্তাধাৰাবোৰ কেনেকুৱা মন মগজুবোৰ তেনেকুৱা আপোনাক জনাদেশ প্ৰদান কৰিছে পশ্চিমবংগৰ জনসাধাৰণে তো তাৰপিছত আপুনি শাসনভাৰ মানে আচলতে ইণ্ডি যিটো এলায়েন্স কংগ্ৰেছৰ নেতৃত্বত এই বিৰোধী নেতা হওক এই গোটেই তেওঁলোকৰ ইণ্ডি এলায়েন্সটোত থকা নেতাবোৰৰ মানসিকতাবোৰে সেইবোৰ আজি ইভিএমৰ কথা কৈ থাকে ইভিএমৰ কথা কৈ পেলাই কিবা কথা আছে এই কথাবোৰ নিৰ্বাচনৰ আগতেও তেওঁলোকে কৈ আছে আজি আপুনি অকণমান আগতে কৈ আছে কেৰেলাৰ বিষয়টো হওক তামিলনাডুৰ বিষয়টো হওক তাত নিৰ্বাচনৰ কথাটো নাহে বিজেপি ৱেষ্ট বেংগল আৰু অসমত জিকিলে নহয় তাত ইভিএমটো আমি হেক কৰিছোঁ ইভিএম বেয়া ইভিএমৰ কাৰণে এনেকুৱা নিৰ্বাচন বিজেপিয়ে জিকিবলৈ পাইছে এই প্ৰশ্নবোৰ আহিছে এছআৰ স্পেচিয়েল ৰিভিজনৰ কথা আহিব বিহাৰত বিজেপি নিৰ্বাচন জিকিছে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ কথা আনিব আৰে তেতিয়া তোমালোকৰ হিমাচল প্ৰদেশত গভৰ্ণমেণ্ট হ'ব কংগ্ৰেছ গভৰ্ণমেণ্ট তাত কিন্তু তোমালোকে সেই প্ৰশ্নবোৰ নানা গতিকে এই কথাবোৰ আচলতে কি হয় কংগ্ৰেছৰ স্পোক্স পাৰ্চনখিনিয়ে যেতিয়া টিভিত টকশ্ব'ত এই কথাবোৰ কৈ থাকে মানুহে আচলতে টিভিটো চাই আচলতে চেনেলবোৰ চাই খুব হাঁহে আচলতে আৰু হাঁহে মানে সাংঘাতিক হাঁহে যে তেওঁলোকৰ কোনো ইছ্যু নাই ইছ্যু বেছ পাৰ্টি ৰাইজৰ মাজত গৈছে নিৰ্বাচন জিকাটো ইমান সহজ কথা নহয় আমি তৃণমূলত কাম কৰিছোঁ ৰাইজৰ আস্থা লৈ ৰাইজৰ চিন্তাক সন্মান কৰি পেলাই আমি আগবাঢ়িছোঁ এই কথাবোৰ আচলতে মন মগজুত মানুহৰ ক্ৰিয়া কৰিব লাগে আমাৰ দলটোৱে এইটোৱে কৈছোঁ যে ডিফেন্সিভ খেলা নাই মেনিফেষ্টত গোটেইখিনি কথা এইটো যে ক্লিয়াৰ কৰি দিছোঁ কোন বিষয়ৰ ওপৰত আগবাঢ়িম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো প্ৰায় কৈ থাকে যে উচ্ছেদ কোনে নকৰে উচ্ছেদ যদি আমাক ভোট লাগিলেহেঁতেনে মেয়াৰ যদি ভোট লাগিলেহেঁতেন আমি উচ্ছেদ নকৰিলোহেঁতেন কোনোবাই সেইটো সাহস আছে নি কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সাহস অসমীয়া মানুহৰ ওচৰত প্ৰতিপন্ন কৰিব পাৰিছে যে আমি জাতীয় জীৱনৰ চিন্তাটো জাতীয় জীৱনৰ আৱেগবোৰ জাতীয় জীৱনৰ স্বাভিমানবোৰ আৰু জাতিটোৱে আত্মমৰ্যাদাৰ স্বাৰ্থত জীয়াই থাকিবলৈ এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপৰ মাজেৰে মানুহক অসমৰ জনসাধাৰণক লগত লৈ আগবাঢ়িবলৈ ঠিক আছে মই গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ দেৱজিৎ গোস্বামী ডাঙৰীয়া এইবাৰ এতিয়া বিৰোধীয়ে কি ৰেক্টিফাই কৰিবলৈ বাকী আছে কিবা আছেগৈ জানো বিৰোধীয়ে নিজৰ পৰা কিবা শিকিব বুলি আপুনি আশা কৰে জানো বিৰোধী চাওক আমি বহুত বিৰোধীৰ কাৰণে এইকেইদিন যোৱা 3টা দিনে বিৰোধীকেই আমি কৈ আছোঁ যে কি কৰিবলগীয়া আছে কিন্তু কথাটো হৈ গ'ল কি সেইখিনি সময় আছে তেওঁলোকে কৰিব কিন্তু এইকেইদিনৰ কথা বাৰ্তাত মোৰ তেনেকুৱা লগা নাই যে কোনো এজন বিৰোধী নেতাৰে কথা বাৰ্তাত যে তেওঁলোকে বৰ বেছি আত্মবিশ্লেষণ আৰম্ভ কৰিছে অহাকালি নে পৰহি বহুত বিৰোধী দলৰ মিটিং এখন আছে তাৰ পাছতহে আমি গম পাম কিন্তু কৰিব সময় হৈছে মই আকৌ আপোনাক কৈছোঁ যে গণতন্ত্ৰ 150 কোটি বসবাস কৰা এই ভাৰতবৰ্ষত গণতন্ত্ৰত বিৰোধী শক্তিশালী হোৱাটো অতিকৈ প্ৰয়োজন সাংঘাতিক প্ৰয়োজন সেইটো বিজেপিয়ে লিডাৰসকলেও আৰু 3-4 মাহ 5 মাহ বা 6 মাহ পিছত বুজি উঠিব বিজেপি মুখপাত্ৰ পাৰ্থজ্যোতি বৰা ডাঙৰীয়া কেইটামান কথা কৈছে মই কওঁ এখন চৰকাৰ যেতিয়া থাকে আজি আমি প্ৰায় 85ত যদি অলপ সৰু আছিলোঁ তেতিয়াৰ পৰা আমি চৰকাৰবিলাক দেখিছোঁ এই চৰকাৰৰ কিছুমান গতানুগতিক কাম কৰিবলগীয়া থাকে আৰু সেইটো কৰে
হয় এই বিজেপি যোৱা 5টা বছৰ চৰকাৰখনৰ যদি আমি কওঁ আমি আশা কৰা ধৰণে সেই কামবিলাক কৰিছে যেনে উচ্ছেদ ডেফিনেটলি উচ্ছেদটো প্ৰথম কথা হৈ গ'ল কি চৰকাৰী মাটি জলাশয়ত ফৰেষ্ট লেণ্ডত মানুহে গৈ বসবাস কৰিব পায় কেনেকৈ আপোনাৰ আজি ইয়াতে আপোনাৰ এইটো অফিচত আহি কোনোবা মানুহ ইয়াত দখল কৰিব পাৰিব নেকি তাৰ কাৰণে চাৰ্কেল অফিচাৰ থাকে ৰেভিনিউ অফিচিয়েলছ থাকে গাঁওবুঢ়াৰ পৰা আৰম্ভ কৰি বিভিন্ন আমাৰ এটা চৰকাৰী চিষ্টেম আছে ডিচি আজি আমি কিমান পাৱাৰ তেওঁলোকক দিয়া থাকে 2-2.5 লাখ টকা মাহেকৰ দৰমহা লয় কিয় কাৰণে য'তে তেনেকুৱা তেওঁলোকে বেদখলকাৰী দেখিছে লগালগ উচ্ছেদ কৰিব লাগে ঠিক আছে তেওঁলোকে নকৰিলে চৰকাৰে এইটো কণ্টিনিউ হ'ব দিলে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰে সেই সাহস কণ হয় সাহস বুলি আমি ক'ব লাগিব যিহেতু আগৰ চৰকাৰবিলাকে কৰা নাছিলে তেওঁ সেই সাহস দেখাই পেলাই প্ৰথম কাজিৰঙাৰ পৰা আৰম্ভ কৰি পেলাই আপোনাৰ বটদ্ৰৱা আৰু আজি এই যোৱা আমি 2টা বছৰ দেখিছিলোঁ যে প্ৰায় 1.5 লাখ বিঘামান মাটি উচ্ছেদ কৰি পেলাই সেই মাটিখিনি আকৌ তাত আগৰ নিচিনা এটা হেৰিলে লৈ আহিছে খুবেই ভাল কথা সেইটো মই ভাবোঁ এতিয়া আৰু কণ্টিনিউছ হ'ব লাগে আকৌ ক'তো গৈ পেলাই আকৌ যাতে বহিব দিবই নালাগে এইটো আৰু সেই অফিচাৰবিলাককো জগৰীয়া কৰিব লাগে তেতিয়াহে এইটো কিন্তু হ'ব এইটো ইলেকশ্যনৰ আগে আগে যদি চমক নম্বৰ এটা কৰিব যায় তেতিয়া কিন্তু নহ'ব এইটো মই আপোনাক কৈ থলোঁ দ্বিতীয়তে হৈ গ'ল কি 6 লাখ বিঘা ভূমি 6 লাখ বিঘা ভূমি এতিয়াও কিন্তু আমাৰ 4খন ৰাজ্যৰ কবলত আছে আৰু সেইটো অফিচিয়েলি আছে মিজোৰাম নাগালেণ্ড অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত সেইখিনিৰো আমি এইটো তথ্য 25 মাৰ্চ 2025ত মাননীয় মন্ত্ৰী বৰ্ডাৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই তথ্য সেইটোৰ ওপৰত কি কৰিলে সেইখিনিও আমি অকণমান কিন্তু সুধিব লাগিব 6 লাখ বিঘা ভূমি তাত আছে আমি বিজেপি চৰকাৰখনক যেতিয়া হিলডোল ভাঙি যেতিয়া আমি 2021ত ভোট দিছিলোঁ বা 2016ত আমি ভোট দিছিলোঁ তেতিয়া আমি মেইন ইছ্যু আমি চাইছিলোঁ যে আমাৰ কি হ'ব NRCখন উন্নতিকৰণ হ'ব এই মিয়া মুছলমান যিখিনি আমি ক'ম বা তেতিয়া সেইটো সময়ত আমি হিন্দু বুলিও কৈছিলোঁ 16 চনত যিখিনি বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰা মানুহ সেইখিনি আইডেণ্টিফাই হ'ব তেওঁলোকক আমি ডিটেক্ট কৰিম আৰু ডিপৰ্ট কৰিম এখন ৰিপাৰ্টেশ্যন ট্ৰিটি হ'ব কিন্তু মোদী ডাঙৰীয়াই 2-3বাৰ শেখ হাছিনা গুৱাহাটীলৈ আমাৰ অসমলৈ আহিলে ভাৰতলৈ আহিলে কিন্তু ৰিপাৰ্টেশ্যন ট্ৰিটি তেওঁলোকৰ এজেণ্ডাতে নাহিলে ডিছকাশ্যনৰ ইছ্যুৱে নহ'লে সেইটো কিন্তু আমাৰ প্ৰশ্ন সদায় থাকিব এতিয়া নেক্সট কথাটো হৈ গ'ল কি 6 নং দফা ডেফিনেটলি আমি বিচাৰিম 6 নং দফা ৰূপায়ণ কৰি পেলাই আমাৰ খিলঞ্জীয়ৰ যাতে অধিপত্য চিৰজীৱনলৈ হ'ব পাৰে এতিয়া চাওক আজি সিদিনা বিজেপিয়ে সদায় কৈ আছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে যে আমি 20-22টা সিটত কেতিয়াও জিকিব নোৱাৰোঁ কিন্তু মই কি ক'ব বিচাৰিছিলোঁ যে বিৰোধী দল কংগ্ৰেছে হওক জাতীয় পৰিষদৰে হওক সকলোৰ লগত মিলি পেলাই বিজেপিয়ে বা ৰাজনৈতিক দলবিলাকে এটা আলোচনা কৰিব নোৱাৰে নেকি যে সেইবিলাকত মুছলমান অধ্যুষিত অঞ্চলতে মুছলমানে ভোট দিব কিন্তু প্ৰাৰ্থীজন হিন্দু হ'ব লাগিব বুলি যদি তেওঁলোকে এটা কনচেনচাছ লৈ ডিছকাশ্যন কৰিব নোৱাৰে নেকি যে নহয় আমি প্ৰাৰ্থীজন কিন্তু হিন্দু দিম মানুহ মুছলমানে ভোট দিব কিন্তু বিধানসভাত 126 জন হিন্দু প্ৰতিনিধি থাকিব সেই ডিছকাশ্যনটো তেওঁলোকে মোৰ মতে তেওঁলোকে কৰিব লাগে তাৰপিছত হৈ গ'ল কি যিখিনি এতিয়া কথাটো কৈছে যে আপোনাৰ হেৰি NRC কথাটো অত্যন্ত আপোনাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰথম দিনা NRC কাৰ্যকলাপ গৈছে কিন্তু আমি দেখিলোঁ কি কাৰ্যত NRCখন একো হৈ নুঠিলে 10টা বছৰ গ'ল 6 নং দফাৰ ৰূপায়ণৰ কি হ'ল আমি গম নাপাওঁ 6 জাতি জনজাতিকৰণ তেনেকৈ থাকিলে এইবাৰ আমি আশা কৰোঁ যিয়ে হওক চৰকাৰ এখন যেতিয়া 5টা বছৰতে সকলো কৰিব নোৱাৰে যোৱা 5টা বছৰত ডেভেলপমেণ্টৰ খাতিৰত চৰকাৰখনে বহুত কাম কৰিছে এইটো 77 কৰিব লাগিব APSC ৰিফৰ্ম হৈছে এইটো মই খুব অত্যন্ত ভাল পাইছোঁ আৰু নিকাভাৱে যিখিনি চাকৰি দিছে সেইটো কিন্তু সকলোৱে শলাগ ল'ব লাগিব এটা গাঁৱত বা এখন ঘৰত যেতিয়া এটা নিকাভাৱে চাকৰি পায় যিহেতু সেই ওচৰৰ মানুহে জানে যে এই ল'ৰাটো সঁচাকৈ যোগ্য হয় চাকৰি পাব লাগে সেই ল'ৰাজনৰ পৰা আৰু 100 জনে মটিভেশ্যন এটা পায় সি এটা শক্তি পায় যে নহয় এই চৰকাৰৰ দিনত কিন্তু ভালকৈ পঢ়া শুনা কৰি যদি আমি পৰীক্ষা দিওঁ কিন্তু এইখনত চাকৰি পাব যে উৎসাহ এটা ৰেঙনি হয় এইটো কিন্তু চৰকাৰখনে ভাল কাম কৰিছে তাৰ লগতো কিন্তু বহুখিনি কৰণীয় থাকিলে কিয় অসমীয়াৰ অস্তিত্ব সংকটত নোহোৱা নহয় এতিয়াও আপুনি চাব ভোটাৰৰ আপুনি এতিয়াও আমাৰ প্ৰায় 1 কোটি 10 লাখ 20 লাখ মান মানুহ আমাৰ কিন্তু এই বংগ মুছলমান মানুহে হয় তো সেইখিনি লৈ কি কৰিব আমাৰ ৰিপাৰ্টেশ্যন টিটি না ৰিপৰ্টেশ্যনৰ পুছবেক আজি 10টা পাজি পুছাইটো এটা চমক হ'ব পাৰে আপোনালোকৰ মিডিয়াত নিউজ হ'ব পাৰে কিন্তু সেইটো দি অসমীয়া জাতি কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে ঠিক আছে মই এটা প্ৰতিক্ৰিয়া লৈ লওঁ বৰাৰ পৰা তাৰপিছত মই ক্লজিং ৰিমাৰ্কলৈ যাম কিছুমান বিষয় দেৱজিৎ দাই কৈছে গুৰুত্বপূৰ্ণ কথা কিছুমান কৈছে আৰু প্ৰথমতে মই কোৱাৰ দৰেই ক'ম যে যিবোৰ বিষয় আগতে আলোচনা হোৱা নাছিলে সেই কথাবোৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰখন 2016 চনৰ পাছত হোৱাৰ পৰা আলোচনা হৈছে যে সমাধান নিশ্চিতভাৱে হ'ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে সেইদিনা কৈছে কিছুমান বিষয় যে যোৱা সময়সমূহত এইসমূহ বিষয় আহিবই যে যোৱা বছৰকেইটাত আমি আধাৰশিলা কৰিছিলোঁ এইবাৰ আমি উদ্বোধন কৰিম কথাবোৰ ঠিক তেনেকুৱাই যে যোৱা সময়সমূহত NRCৰ প্ৰসংগ আহিছিলে আগবাঢ়িছিলে বিষয়বোৰ কিন্তু আমি জানো যে সুপ্ৰিম কোৰ্টৰ এটা নেতৃত্ব মানে বিষয় আজিৰ দিনত NRC হৈ আছে কিন্তু তেনেধৰণে বিদেশী বিতৰণৰ কথাবোৰে হওক পুছবেকৰ বিষয়টো আহিছে কৰিছে সমাধান কৰিছে বিষয়টোৰ আগুৱাইটো গৈছে
যোৱা সময়সমূহত আগুৱাই গৈছিলে সেই কথাবোৰো কিন্তু কিছুমান জেগাত লক্ষণীয় কথা যোৱা সময়সমূহত 2016 চনলৈকে যিবোৰ বিষয় আগুৱাই যোৱা নাছিলে এই সময়ছোৱাত কিন্তু আগুৱাই গৈছে 2021 চনৰ পিছত সেই বিষয়বোৰ আৰু ক্ষিপ্ৰতাৰে আগুৱাই গৈছে সেইকাৰণে সমাধান মই প্ৰথমতে কৈছো এভিকশন হক 1.5 লাখ বিঘা মাটি আজি মুক্ত হৈছে যে বিষয়বোৰটো গৈছে যে একেদিনাই 10 লাখ বিঘা মাটি মুক্ত কৰাটো অসম্ভৱ কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কৈছে 5 বছৰত 1.5 লাখ বিঘা মাটি আমি বেদখলকাৰী মিয়াৰ পৰা মুক্ত কৰিলো এই 5 বছৰত আমি 5 লাখ বিঘা মাটি মুক্ত কৰিম যে সেই চিন্তাটোৰে নিশ্চিতভাৱে আমি আগবাঢ়িম বিদেশী বিতৰণৰ বিষয় হওক এনআৰচিৰ বিষয় হওক এই বিষয়বোৰ আমাৰ জাতিটোৰ মূল সমস্যা আমি সন্মান কৰোঁ ৰাইজৰ সমস্যা আমাৰ সমস্যা প্ৰত্যেকজন স্বাভিমানী অসমীয়াৰ এবিউ সমস্যা এই সমস্যাবোৰ জাতিটো অদূৰ ভৱিষ্যতে এই ঠাইত জাতিটো আত্মমৰ্যাদা আৰু স্বাভিমানেৰে জীয়াই থাকিবলৈ এই বিষয়বোৰ সমাধানৰ নিশ্চিতভাৱে পথ প্ৰশস্ত হ'ব লাগিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই বিষয়বোৰ আগুৱাই যাব যে কথাবোৰ হ'ল আলোচনা কিছুমান বিষয়টো সদায় কৰিবলগীয়া আচলতে থাকেই যে আজি সাংগঠনিক বিষয়বোৰে আপুনি যেতিয়া চাবলৈ যায় মানুহে নিৰ্বাচনৰ সময়ছোৱাত গৌৰৱ গগৈ ডাঙৰীয়াক আপুনি 2024 চনত মোৰ নিজৰ ঘৰ আচলতে যোৰহাটত যে 2024 চনৰ নিৰ্বাচনটোত আমি সন্মান কৰিছো যোৰহাটবাসী মই নিজে যোৰহাটৰ ল'ৰা ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা ৰাইজে জনাদেশ প্ৰদান কৰিছে গৌৰৱ গগৈৰ সপক্ষত আমি সন্মান জনাইছো এটা বছৰত আপুনি চাব পাৰে দাদা দীক্ষিত দা যোৰহাটৰ যিটো ৰাজনৈতিক পৰিৱেশ এক বছৰৰ পিছত পঞ্চায়ত নিৰ্বাচন হৈছে যোৰহাট লোকসভা সমষ্টিটোত 40টা জিলা পৰিষদীয় আমাৰ সিট আছে 40টা জিলা পৰিষদ আছে 40টা জিলা পৰিষদত এটা জিলা পৰিষদতো কংগ্ৰেছৰ এজনো পাৰ্টি জয়লাভ কৰা নাই কংগ্ৰেছ আৰু বিৰোধী যে ৰাইজে জনাদেশ কেনেকৈ প্ৰদান কৰে এই কথাবোৰ তাৰ পিছতো ইমান এটা মানে যোৰহাটত গৈ নিৰ্বাচন খেলাৰ এটা যিটো পৰিৱেশ আৰু মই তুলনাত্মক এটা বিশ্লেষণ কি কৰিম 1 মিনিটত জাষ্ট শেষ কৰিম কথাখিনি হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া 2016 চনত জিকিছে 13,000 ভোটত 2021 চনত হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া জিকিছে 6,000 ভোটত এইবাৰ নিৰ্বাচনটো 23,000 ভোটত বিৰোধী দলপতি তথা কংগ্ৰেছৰ সভাপতিজনৰ বিৰুদ্ধে জিকিছে যে ৰাইজৰ যিটো জনমত ৰাইজৰ যিটো জনাদেশ যে ৰাইজে কি বিচাৰে যে গৌৰৱ গগৈ ডাঙৰীয়াক ৰাইজে বিচৰাও নাই আৰু সেই আচলতে তাৰ প্ৰত্যুত্তৰটো এনে মানে এতিয়া সেইটোৰ ওপৰত বেছি বিশ্লেষণ কৰি থাকি লাভ নাই কাৰণ ইতিমধ্যে ফলাফল ওলাল অসমৰ জনতাই যোৰহাটৰ জনতাই নিজৰ জনাদেশ দিলে আৰু সেইটোৰ ওপৰত ইতিমধ্যে আমি সকলোৱে দেখিছোঁ কিন্তু কথাটো এইটোৱে হ'ল বৰা ডাঙৰীয়া যে এই বিষয়সমূহ এতিয়া কিন্তু এটা লজিকেল কনক্লুজনত আনিব লাগিব এতিয়া মই এইকাৰণে মই কৈছোঁ যিহেতু এটা বিৰোধী নাই কিছু ক্ষেত্ৰত আমি চৰকাৰক কিছু কথা কৈ দিয়াটো মই ভাবোঁ এজন সাংবাদিক হিচাপেও আৰু ব্যক্তিগতভাৱেও আমাৰ ব্যক্তিগতভাৱে এটা দায়িত্ব গতিকে মই ভাবোঁ এই NRC তাৰপাছত 6 জনগোষ্ঠীৰ জনজাতিকৰণ সেইটোক এটা টাইম ফ্ৰেমৰ ভিতৰত সেইটোক ইমপ্লিমেণ্টেশ্যনত যাব লাগিব বিদেশী যদি বহিষ্কাৰ কৰিব পৰা যায় তাৰ কি ৰোড মেপ হ'ব সেইটো নিশ্চিতভাৱে চৰকাৰে গৃহ মন্ত্ৰালয়ৰ লগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আছে কেন্দ্ৰীয় চৰকাৰ আছে সেই সকলোৱে মিলি এটা ৰোড মেপ নিশ্চয় নিৰ্ণয় কৰিব সেইটো এইখন মঞ্চত বা আপুনি কোৱাটো সম্ভৱ নহয় মই কোৱাটো সম্ভৱ নহয় সত্যৰঞ্জন বৰাই কোৱাটো সম্ভৱ নহয় গোস্বামী ডাঙৰীয়াই কোৱাটো সম্ভৱ নহয় নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ যিটো এটা প্লেটফৰ্ম আছে সেই প্লেটফৰ্মে এটা ৰোড মেপ বনাব সেই বিষয়ে ক্ষেত্ৰত কোৱা নহয় আমি বিশেষ ক'বলগীয়া নাই কিন্তু এটা টাইম ফ্ৰেম থকাটো অত্যন্ত প্ৰয়োজন মই ভাবোঁ এই টাইম ফ্ৰেমত এই গোটেইখিনি ক'ব লাগে ডেভেলপমেণ্ট হৈছে কাৰণে ৰাইজে দেখিছে কাৰণে হিলডোল ভাঙি ভোট দিছে প্ৰায় NDAক 48%তকৈ অধিক ভোটদান দিছে 48%তকৈ অধিক ভোটদান দিছে সমগ্ৰ অসমে সেই গতিকে বিৰোধীয়েও কিন্তু ক'ৰবাত নহয় ক'ৰবাত নিজক ৰেক্টিফাই কৰিব হ'ল কেৱল আৰু কেৱল EVMৰ ওপৰত দুখটো দি থাকিলে নহ'ব ফিল্ডত থাকিব লাগিব মানুহ ফিল্ডত নাথাকিলে আপুনি যদি ৰাইজৰ মাজত নাথাকে কোনো বিৰোধীক কেতিয়াও গ্ৰহণ কৰিব পৰা নাযায় কোনোবা মুখ্যমন্ত্ৰীৰ পুত্ৰ আছিল বুলি এবাৰ কিবা এটা আবেগত কোনোবাই ভোট দিলে বুলিয়ে বা কোনোবা অঞ্চলত তেওঁ জিকিলে বুলিয়ে কিবা এটা বিশেষ জনগোষ্ঠীক তেওঁ প্ৰতিনিধিত্ব কৰে বুলি জিকিলে বুলিয়ে সেইটোৱে সদায় হৈ নাথাকিব আপুনি ছমহীয়া পৰীক্ষাত অংকত কিবা কাৰণত আপুনি 80 নম্বৰ পালে আৰু আপুনি 80-90 নম্বৰ পাই গ'ল তাৰপিছত আপুনি মইতো পায়ে গ'লোঁ আৰু মইতো এতিয়া কিবা পঢ়া শুনা কৰিব লাগে সেইকাৰণে যদি বহি থাকে তেতিয়াহ'লে আপুনি 30 নম্বৰ নাপাব বছৰেকীয়া পৰীক্ষাত হয় কওকচোন সাধু কথা এটা ক'বলৈ মন গৈছে সাধু এটা মনত পৰিছে যে এজন মানুহে এফালে গৈ আছিলে গৈ থাকোঁতে শিলটোত উজতি খাই পৰিলে উজতি খাই পৰোঁতে তেওঁ ভৰিৰ নখটো এৰালে তেওঁ ভাবিলে চালা শিলটো ইয়াত পৰি আছে শিলটোকে আঁতৰাই পেলাওঁ কিন্তু শিলটো ডাঙৰ শিলটো আঁতৰাই পেলালে তেওঁ বাকী নাভাবিলে যে শিলটো আঁতৰাই পেলালে তাত গাঁত হ'ব তাত পানী হ'ব বৰষুণৰ বতৰ তেওঁ সেইফালে গৈ আছিলে সেই গাঁতটোত য'ত শিলটো আছিল এবাৰ সেই গাঁতটোত ভৰিটো পৰি তেওঁ ভৰিটো ভাঙি থাকিলে এতিয়া কথাটো হ'ল এই কংগ্ৰেছৰ অৱস্থাটো বা বিৰোধীৰ অৱস্থাটো এনেকুৱা হৈছে এই EVMত লাগি আছে সেই উজতি খাই নখ এৰাল এতিয়া এবাৰ উজতি খাই গাঁতটোত ভৰি দি ভৰি ভাঙিল
শেষত গৈ গৈ ফগৰ এটা এডভাৰটাইজ দিয়ে যে বাকী চবটো উৰ গেয়া চিফ আপকা ফ্ৰেগনেন্স ৰহ গেয়া বোলে মানে এহঁতৰ কথা হ'ল বাকী চবটো শেষেই হৈ গ'ল কেৱল লেংটিখন বাকী থাকি গ'ল লেংটি মানে বুজি পাইছে ন সৰু কাপোৰৰ টুকুৰা এটা বাকী শৰীৰত একো নাথাকে এতিয়াও যদি তেওঁলোকে নুবুজি কেৱল সেই যে শিলটো ক'ত শিলটোৱে মোক নষ্ট কৰিলে কিন্তু শিলটোক বাদ দি তোমালোকে ৰাস্তাটো চোৱা তোমালোকে খোজটো ঠিক হোৱা নাই তোমালোকৰ ৰাস্তাটো ঠিক হোৱা নাই তোমালোকৰ গতিপথ ঠিক হোৱা নাই সেইটো চিন্তা কৰা নহ'লে লেংটিখনো মানে আপুনি চাব মই যোৱা 3 দিনত গোস্বামী ডাঙৰীয়া মই আপোনাক কৈ আছোঁ মই বহু কংগ্ৰেছৰ নেতাৰ লগত মোৰ টেলিফোনিক বাৰ্তালাপ তেখেতসকলৰ লগত হৈছে আৰু তেখেতসকলে কোনেও এই কথাটো যে তেওঁলোকৰ বিৰুদ্ধে জনাদেশ যে দিছে অসমৰ ৰাইজে দিছে সেইটো মানিবলৈ তেওঁলোকে স্বীকাৰ নকৰে সেই কোপা কৰিব সিহঁতে বুজাই নাই তেওঁলোকে ভাবে মানে তেওঁলোক চব মানে জেক্স অফ অল ট্ৰেডছ বাট মাষ্টাৰ অফ নানিটো মানে গ্ৰহণ কৰিব গ্ৰহণ কৰি নলয় নহয় তেওঁলোকে বস্তুটো স্বীকাৰ নকৰে যে হয় আমাৰ বিৰুদ্ধে গৈছে হয় আপোনালোকে স্বীকাৰ তেতিয়াহে আপোনালোকৰ সংশোধনৰ পথ থাকিব মই আৰু এটা ডাঙৰ কথা কি জানে স্বীকাৰ কৰাটো এটা সাহস স্বীকাৰ কৰাটো এটা শক্তি স্বীকাৰ কৰাটো এটা মানসিক ষ্টেবিলিটি বা সেইটো এটা আধ্যাত্মিক চেতনা তেওঁলোকৰ এইবোৰ একোৱেই নাই তেওঁলোকক কেৱল লাগে কোনোবাই ৰান্ধি বাঢ়ি দিব তেওঁলোকে খাব কিন্তু এই খাবলৈ গৈ পেলাই তাৰ যে প্ৰয়োজনাইজ হৈ গ'ল নষ্ট হৈ গ'ল এইবোৰ ঠিক আছে মই এটা ক্লোজিং ৰিমাৰ্ক আপুনি এটা ক্লোজিং ৰিমাৰ্ক দিয়ক তাৰপিছত মই ক্লোজিং ৰিমাৰ্ক ক্লোজিঙত মই এইটোৱে কথা ক'ম যে মানে ভাৰতীয় জনতা পাৰ্টীৰ আমি যিহেতু এটা সময়ত সক্ৰিয়ভাৱে আছিলোঁ মোৰ যথেষ্ট আগ্ৰহো আছে আৰু হেঁপাহো আছে সেইকাৰণে মোৰ কিছু পৰামৰ্শও থাকিব আৰু লগতে এটা প্ৰসংগ টানি আনিব খুজিছোঁ চাওক আজি আৰু কোনো স্বাভিমান থকা অসমীয়াই হিন্দুৱে কংগ্ৰেছ কৰিবলৈ নাযায় আৰু যদি কোনোবা যায় মই ক'ম তেওঁলোকে নিজৰ মুছলিম লীগৰ শৰীৰত থকা তেওঁলোকে নিজৰ শৰীৰৰ অংগ চংগ কাটি পেলাই তেওঁলোকৰ নিচিনা শৰীৰক দাড়ি টুপি লগাই লওক আৰু আমাৰ ক'ব লগা নাথাকিব লুৰিণজ্যোতি শেষ কাৰণ যি কংগ্ৰেছৰ লগত কেৱল চৰকাৰ মন্ত্ৰী হ'ম বুলি MLA হ'ম বুলি মুখ্যমন্ত্ৰীয়ে কোৱা নিচিনা বোলে তেওঁ MLA হৈ বিয়া পাতিব তাৰ কাৰণে তেওঁ সেইটোৱে হ'ব খোজে যে সেইটোৱে যদি তেওঁ আশা আছিল সেইকাৰণে কংগ্ৰেছৰ লগত লগ লাগিছিলে নহ'লে আছুৰ এজন সভা সম্পাদকে গৈ পেলাই কেতিয়াও অসম আন্দোলন নস্বাত কৰা অসমীয়া ল'ৰাক জংঘললৈ পঠিয়াই দিয়া আলফা হ'বলৈ মাৰি পেলোৱা কিবা কৰা কংগ্ৰেছৰ লগত লগ লাগি পেলাই কেতিয়াও তেওঁ এই বিৰোধী হ'বলৈ নাযায় গতিকে এই গোটেই কথাটো তেওঁক নস্বাত কৰিছে কোনো মানুহে সভ্য অসমীয়াই যোগ্য অসমীয়াই লুৰিণজ্যোতিৰ ওচৰলৈও যাবলৈ নিবিচাৰে বা নাযায় ৰাইজৰ দলৰ ওচৰলৈতো নাযায় কোনো উপায় নাই কাৰণে এজনৰ লগত লাগি আছে সেইটো কাৰো বাধ্যত মানে একো নাই কাৰণে তেওঁক দিব লগা হৈছে কথাটো হ'ল যে এই গোটেই মানুহবিলাক ক'লৈ যাব বিজেপিৰ কাৰণে মোৰ পৰামৰ্শ এইটোহে যে যিবিলাক মানুহ না কংগ্ৰেছত থাকিও এতিয়া লাজতে কংগ্ৰেছী বুলি ক'ব নোৱাৰে যিবিলাক মানুহে এতিয়া AJPও কৰিব নোৱাৰিব যিবিলাক মানুহে ৰাইজৰ দলো কৰিব নোৱাৰিব AIDF কৰাটো কথাই নাই লেফ্টলৈ যোৱা কথাই নাই সেই মানুহবিলাক যাতে দিকভ্ৰষ্ট নহয় সেই মানুহবিলাক যাতে হতাশাগ্ৰস্ত নহয় সেই মানুহবিলাক যাতে অন্য পথলৈ ধাবিত হৈ নাযায় তাৰ কাৰণে কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে সকলোকে মুখ্যমন্ত্ৰী হ'ল যেতিয়া মন্ত্ৰী হ'ব বিধায়ক হ'ল যেতিয়া সকলোকে লৈ যাতে মানে একনায়কত্ববাদ নহয় আচলতে সকলোকে লৈ কি ধৰণে কৰিব পাৰে ক্লোজিং ৰিমাৰ্কছটো এইটোৱে থাকিব যে ভাৰতীয় জনতা পাৰ্টী এটা আইডিঅলজিকেল বেছ পাৰ্টি ৰাষ্ট্ৰ প্ৰথম নীতিৰে আমি আগবাঢ়িছোঁ আৰু ৰাইজে আমাৰ সপক্ষত অসমৰ ৰাইজে জনাদেশ প্ৰদান কৰিছে আৰু ৰাইজৰ চিন্তাধাৰাক সন্মান কৰি আস্থাৰে আগবাঢ়ি যোৱাতে আমাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য হ'ব বুলি ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী নতুন অসমৰ ৰূপকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা সময়সমূহত যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ নিশ্চিতভাৱে এই 5টা বছৰত সমাধানৰ বাট প্ৰশস্ত হ'ব বুলি আমি গভীৰ প্ৰত্যয়েৰে বিশ্বাস কৰোঁ দেৱজিৎ গোস্বামী ডাঙৰীয়া ক্লোজিং ৰিমাৰ্ক বৃহৎ জনাদেশ দিছে ৰাইজে হিলদোল ভাঙি ভোট দিছে বৃহৎ জনাদেশ লগত বৃহৎ দায়িত্ব আহিছে মই আশা কৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া অভিজ্ঞ পুষ্ট তেখেতে সকলোকে লগত লৈ এখন সমৃদ্ধিশালী অসম ভাৰতবৰ্ষত যিটো কৈছিলে যে অসম 3খন 4খন 5খন ৰাজ্যৰ ভিতৰত হ'ব এইবাৰ আমি আশা কৰোঁ তেনেকুৱা আমি এখন ৰাজ্য উন্নত ৰাজ্য হ'ব পাৰিম বুলি আমি খুবেই আশা কৰি আছোঁ ঠিক আছে ধন্যবাদ জনাইছোঁ সত্যৰঞ্জন বৰা ধন্যবাদ জনাইছোঁ পাৰ্শ্বজ্যোতি বৰা আপোনাক ধন্যবাদ জনাইছোঁ আৰু দেৱজিৎ গোস্বামী আপোনালোক তিনিজনকে ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত চাব লাগিব জনাদেশ দিছে বিশাল জনাদেশ বৃহৎ জনাদেশ এনে জনাদেশ ইয়াৰ পূৰ্বতে অসমত কোনেও লাভ কৰা নাই সেইগতিকে দায়িত্বশীল হিচাপে কাম কৰিব লাগিব বিৰোধীয়েও নিজক ৰেক্টিফাই কৰিব লাগিব নিজক চাব লাগিব কেৱল দোষাৰোপৰ ৰাজনীতিৰে কেতিয়াও সংশোধন নহয় যেতিয়ালৈকে আপোনালোকে নিজৰ দুখখিনি বিচাৰি নাচাব তেতিয়ালৈকে আপোনালোকৰ সংশোধনৰ পথ নোলাব আমাৰ একো ভুল নাই কেৱল EVM টেম্পাৰিং কৰি আমাক হৰুৱাইছে কেৱল অমুক কৰি আমাক হৰুৱাইছে সেই গতিত থাকিলে নহ'ব সেই গতিকে আপোনালোকে ৰেক্টিফাই কৰক নিজৰ ভুলখিনি চাওক কিয় অসমীয়া অঞ্চলত আপোনালোক প্ৰত্যাখ্যিত হৈছে কিয় প্ৰত্যাখ্যান কৰিছে অসমীয়া মানুহে সেইটো আপোনালোকে বিবেচনা কৰি চাওক আৰু তেতিয়াহে ইয়াৰ সমাধানৰ সূত্ৰ ওলাব কোনোবা মুখ্যমন্ত্ৰী আছিল তাৰ কাৰণে তেওঁৰ পুত্ৰ মুখ্যমন্ত্ৰী হ'ব লাগিব কোনোবা প্ৰধানমন্ত্ৰী আছিল তাৰ কাৰণে তেওঁৰ পুত্ৰ প্ৰধানমন্ত্ৰী হ'ব লাগিব তেওঁৰ পুত্ৰই
সেই আসনখনৰ বাবে ৰিজাৰ্ভ থাকিব এই মানসিকতাৰ পৰা অসমো ওলাইছে ভাৰতটো কেতিয়াবা ওলালে অসমো ওলাই 10 বছৰ হৈ গ'ল ওলোৱা সেই গতিকে এই বিষয়সমূহৰ পৰা আঁতৰি আহিব লাগিব এতিয়া ভাৰতে অসমে নতুন চিন্তা কৰে তাৰ লগতে ভাৰতীয় জনতা পাৰ্টিলৈ আমাৰ অনুৰোধ থাকিব যে যিসমূহ কমিটমেণ্ট আপোনালোকে দিছে সেইখিনি এটা টাইম ফ্ৰেমৰ ভিতৰত যাতে সেই কমিটমেণ্টসমূহ ফুলফিল কৰে অসমৰ জনতাক দেখুৱাই সেইটোৰ ওপৰতো আমাৰ দৃষ্টি থাকিব আজি যুক্তিযুদ্ধ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ